নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো ইতিমধ্যে আমি আটাই অৱগত যে ব্ৰহ্মপুত্ৰত কি ধৰণৰ এক দুৰ্ঘটনাৰ সংঘটিত হ'ল এই দুৰ্ঘটনা নিখন্দেহে মৰ্মান্তিক অসহনীয় কিন্তু তাৰ লগে লগে কেৱটা প্ৰশ্ন আজি উত্থাপিত হৈছে এক কথাত চাব গ'লে এতিয়ালৈকে এই পৰ্যন্ত কটন বিশ্ববিদ্যালয়ৰ দুগৰাকীকৈ মেধাৱী ছাত্ৰী নিহত হৈছে এই দুৰ্ঘটনাত যাক লৈ আসলতে কটন বিশ্ববিদ্যালয়তে নহয় সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেৱল দুগৰাকীয়ে নহয় আন বহু লোক কিন্তু এতিয়াও আশংকাত আছে আসলতে কি হ'ব পাৰে কেইজন এতিয়ালৈকে সঠিক তথ্য নাই কাৰো ওচৰতে চৰকাৰে কয় অন্য এটা কথা বিভাগীয় মন্ত্ৰীয়ে কয় এটা অন্য তথ্য তাৰ পিছত জিলা উপায়ুক্তগৰাকীয়ে দিয়ে এটা অন্য তথ্য কিন্তু তথ্যৰ কোনো সামঞ্জস্য নাই এই মুহূৰ্তলৈকে ক'ব পৰা হোৱা নাই ক্ষয়ক্ষতিৰ সীমা কিমান হ'ব পাৰে কিন্তু তাৰ লগে লগে কেৱটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপিত হৈছে এইটো দুৰ্ঘটনা কেৱল এটা দুৰ্ঘটনাই নহয় ইয়াৰ পূৰ্বেও এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল কিয় আৰু সেইভাবে বিভিন্ন প্ৰসংগ আছে আসলতে আজি এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন প্ৰসংগ উত্থাপন কৰিবলৈ চেষ্টা কৰিম আজি অংকিতা বৰুৱা যিগৰাকী ছাত্ৰী এই কৰুণ ঘটনাত নিহত হ'বলগীয়া হৈছে কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে সেই ছাত্ৰীগৰাকীৰ পিতৃয়েও ক্ষোভ উজাৰিছে আসলতে চৰকাৰৰ বিপক্ষে ক্ষোভ কেৱল ছাত্ৰীগৰাকীৰ পিতৃয়ে নহয় কটন বিশ্ববিদ্যালয়ৰ ক্ষোভ আছে সাধাৰণ ৰাইজৰ ক্ষোভ আছে আজি তাহানিৰ পৰা দীৰ্ঘদিন ধৰি বিপদ সংকুল যাত্ৰাৰে প্ৰতি মুহূৰ্ততে জীৱনক তুচ্ছ জ্ঞান কৰি যিসকলে অহা যোৱা কৰে গুৱাহাটী উত্তৰ গুৱাহাটীকে নহয় অসমৰ ভিন্ন প্ৰান্তত নদীৰ মাজেৰে সেইসকল যাত্ৰীৰ ক্ষোভ আছে সেইসকলৰ যি পৰিৱৰ্তনকামী চৰকাৰখনক আস্থাত লৈছিল সেইসকল লোকৰ ক্ষোভ কিন্তু আজি বহিঃপ্ৰকাশ ঘটিছে কেইটামান জ্বলন্ত প্ৰশ্ন আছে আমি ইতিমধ্যে আপোনালোকৰ ওচৰত সেই প্ৰশ্নসমূহ দাঙি ধৰিছো বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল নমামি ব্ৰহ্মপুত্ৰ পাতিলে সেই সময়ত ঢাক ঢোল বজোৱা হ'ল কিন্তু নমামি ব্ৰহ্মপুত্ৰত যিসকলে গুৰি ধৰিছিল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দেখিবলৈ পোৱা গৈছিল সেই সময়ৰ পৰিবহণ আয়ুক্ত আশুতোষ অগ্নিহোত্ৰী এপি তিৱাৰী এওঁলোক ক'ত গ'ল এওঁলোকতো ঘটনাস্থলীত দেখিবলৈ পোৱা নগ'ল সেই সময়ত কিন্তু নমামি ব্ৰহ্মপুত্ৰৰ সময়ত টেলিভিছনৰ পৰ্দাত আপোনালোকে দেখিবলৈ পাইছিলে কেৱল যে ব্যৱস্থাপনাই নহয় তেনেকুৱা নহয় তেওঁলোকে নৃত্যৰত অৱস্থাতো আছিল সেই সময়ত আছিল ঠিকই কিন্তু আজি দুৰ্যোগৰ সময়ত যেতিয়া প্ৰতিশ্ৰুতি দিছিলে সেই সময়ত তেওঁলোক আছিল কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছত যেতিয়া দুৰ্যোগ আহিল তাৰ পিছত কিন্তু সেইসকল বিয়াগম বিষয়াকো দেখিবলৈ পোৱা নগ'ল সেইবাবে সেইগৰাকী মন্ত্ৰী পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত থাকে আশুতোষ অগ্নিহোত্ৰীৰ দৰে বিয়াগম আমোলা কিন্তু আজিৰ তাৰিখত তেখেতক বিচাৰি পোৱা নগ'ল এই দুৰ্যোগৰ সময়ত তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিল আমি দেখা পাইছিলোঁ যে কিছুদিন পূৰ্বে এডভান্টেজ আসাম আপোনালোকে দেখিবলৈ পাইছিলে সপোন নিশ্চয়কৈ দেখা পাইছিল এটা ডাঙৰ সপোন যে অসমৰ সাংঘাতিক ধৰণৰ অৰ্থনৈতিক বিকাশ হৈছে সেই সময়তো ওলা কেবৰ লগত আপোনালোকে গম পাইছিলে তেওঁলোকে প্ৰচাৰ চলাইছিল সেই সময়তো আছিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যে ৰিভাৰ টেক্সিৰ ব্যৱস্থা কৰা হ'ব দুৰ্যোগ আঁতৰি যাব আপোনালোকে ৰিভাৰ টেক্সিৰ হয়তো আজিৰ তাৰিখত দেখা পোৱা নাই হয়তো নহয় নিশ্চিতভাৱে দেখা পোৱা নাই আৰু কেতিয়া দেখা পাব আজিৰ দিনটোত তাতো কিন্তু প্ৰশ্নবোধক আছে ক'ত গ'ল ৰিভাৰ টেক্সি বিভিন্ন এনেকুৱা ধৰণৰ প্ৰশ্ন আছে এইবোৰ ৰাইজৰ প্ৰশ্ন আজি আমাৰ ওচৰলৈকে আহিছে বিভিন্ন ধৰণৰ ফোন আহিছে ৰাইজৰ পৰা প্ৰাগ নিউজৰ ষ্টুডিঅ'লৈ আৰু সেইবাবেই আমি সেই প্ৰশ্নসমূহক লৈ ৰাইজৰ মনৰ যিবোৰ প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম আৰু নিখন্দেহে উত্তৰ দিব লাগিব এইখন চৰকাৰৰ প্ৰতিনিধিয়ে কাৰণ মানুহৰ জীৱনক লৈ হেতাৰে খেলাৰ অন্তত অধিকাৰ কাৰোৱে নাই গতিকে গুৰুত্বপূৰ্ণ প্ৰসংগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আমাৰ লগত যিসকল লোক উপস্থিত আছে যিসকল বিশেষ ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে মই স্বাগতম জনাব বিচাৰিছোঁ প্ৰথমতে স্বাগতম জনাম ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম হাজৰিকা স্বাগতম জনাইছোঁ অঞ্জলি বৰা আমাৰ লগত উপস্থিত আছে জাহাজৰ ব্যৱসায়ৰ লগত জড়িত মহিলা উদ্যোগী অঞ্জলি বৰাক আমি স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ মাজলৈ লগতে স্বাগতম জনাইছোঁ জমিৰুদ্দিন আহমেদ ডাঙৰীয়া আছে তেখেত সভাপতি নদী যাত্ৰী সুৰক্ষা সমিতি তেখেতেও গম পায় ভালদৰে যে নদী যাত্ৰীৰ সুৰক্ষা কিমান উৎপল বৰা তেখেত কাৰ্যকাৰী সভাপতি নদী যাত্ৰী সুৰক্ষা সমিতিৰ আপোনাৰ পৰা জানিবলৈ বহু আছে লগতে সুচিত্ৰা শৰ্মা গোস্বামী বাইদেউ আছে তেখেত এগৰাকী শিক্ষয়িত্ৰী সহকাৰী প্ৰধান শিক্ষয়িত্ৰী তেখেত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈকে সদায় নদীৰে অহা যোৱা কৰে আৰু কৰ্মৰত উত্তৰ গুৱাহাটীৰ এখন বিদ্যালয়ত স্বাগতম জনাইছোঁ আপোনাকো কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্তু ঠাকুৰে আমাৰ মাজত আছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দুগৰাকীকৈ সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰীক হেৰুৱাইছে কটন বিশ্ববিদ্যালয়ে খুব নিশ্চয়কৈ কটনিয়ানৰ আছে কিন্তু কটনিয়ানে কি বিচাৰে সেই কথাও আমি জানিবলৈ চেষ্টা কৰিম লগতে আমাৰ সাংবাদিক উত্তৰ গুৱাহাটীৰ পৰা হেমন্ত বেজ আছে হেমন্ত বেজৰ লগত
অংকিতা বৰাৰ দুৰ্ভগীয়া পিতৃগৰাকী আছে, তেখেতে আচলতে ক'ব বিচাৰিছে কিছু ক্ষোভ আছে তেখেতৰ, সেই ক্ষোভখিনি তেখেতে ব্যক্ত কৰিব বিচাৰিছে। লগতে উত্তৰ গুৱাহাটীবাসী থাকিব হেমন্ত বেজৰ সৈতে। অৱশ্যে ইয়াৰ মাজতে জনাব বিচাৰিছোঁ, কমল কৃষ্ণ বুলি এগৰাকী শিশু, প্ৰায় 11 বছৰ বয়সৰ কিশোৰ এজন, তেওঁ নিজে উদ্ধাৰ হৈছে আৰু অতি সাহসেৰে নিজৰ মাতৃ আৰু পেহীয়েককো ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। সেই ঘটনাটো তেখেতে ক'ব। আমাৰ সাংবাদিক বিনয় ডেকা আছে কমল কৃষ্ণৰ সৈতে। জল পৰিবহণৰ বিভাগৰ সহ কাৰ্যবাহী অভিযন্তাগৰাকী আছে আমাৰ সাংবাদিক সমৰজ্যোতি শৰ্মাৰ সৈতে। আমি সামগ্ৰিকভাৱে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমেই মই আহিব বিচাৰিছোঁ পাৰ্থপ্ৰতিম হাজৰিকা আপোনাৰ ওচৰলৈকে। যি ধৰণৰ ঘটনা সংঘটিত হৈ গ'ল, সকলোৱে একেমুখে আমি সেই ঘটনাত দুখ প্ৰকাশ কৰিছোঁ, শোক প্ৰকাশ কৰিছোঁ, তাত কোনো ক'বলগীয়া নাই, দ্বিমত নাই। কিন্তু তাৰ বিপৰীতে এইটো দুৰ্ঘটনা, এনেকুৱা কোনো এই ধৰণৰ ঘটনা নাছিলে যে তাত সাংঘাতিক ধৰণৰ ধুমুহা আহিছে নদীত হঠাৎ প্ৰবল সোঁত নামি আহিছে যে ফেৰীখন লৈ গৈ ক'ৰবাত খুন্দা মাৰি দিব। ইঞ্জিন বিকল হৈছিল আৰু তাৰ পিছৰ অৱস্থাখিনি আপুনি জানে। মূল কথাটো হ'ল যে কালি যিটো ঘটনা ঘটিল সেইটো দুৰ্ঘটনাটো অতি ট্ৰেজিক, দুখজনক। সেইটো কথা আমি সকলোৱে জানো, বুজি পাইছোঁ, উপলব্ধি কৰিলোঁ। কালি দেখাৰ লগে লগে সকলোৱে দুখ কৰিছে। কিন্তু শান্তনু, মই এই কথাটো ক'ব খুজিছোঁ, তাতকৈ বেছি ট্ৰেজিক, দুখজনক ঘটনাটো এইটোৱেই যে আমাৰ ভাৰতবৰ্ষত, আমাৰ মানুহখিনিৰ মাজত, আমাৰ চৰকাৰখনৰ মাজত, আমাৰ মানুহৰ, জনসাধাৰণৰ প্ৰাণৰ কোনো মূল্য নাই। সেইটোহে আচলতে মূল কথা। তেওঁলোকে জনসাধাৰণৰ প্ৰাণৰ মূল্যৰ বিনিময়ত তেওঁলোকে যিকোনো কাম কৰিব পাৰে। তেওঁলোকে আজি আপুনি চাওক, এই যিখন ভুটভুটি বুলি আমি ভুটভুটি বুলি কওঁ, মেকানাইজ বোট যিখন, সেইখন ভাগি গ'ল, সেইখনৰ ইঞ্জিন বিকল হ'ল, সেইখন আচলতে তাতে চলাব পৰা অৱস্থাত নাছিল। আচৰিত কথাটো হ'ল কি যে এই নৰ্থ গুৱাহাটী মানে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত প্ৰায় 40খনমান এনেকুৱা ভুটভুটি চলে। তাৰে কিজানি 90% ভুটভুটি আচলতে চলিব পৰা অৱস্থাত নাই। কিন্তু এই যে চলিব পৰা অৱস্থাত নাই, তেওঁলোকৰ কোৱালিটি কেনেকুৱা হৈ আছে, তেওঁলোকৰ ইঞ্জিনে কাম কৰি আছে নাই, এইবোৰ চাবলৈ চৰকাৰৰ কোনো তেনেকুৱা দায়িত্ববাহী বিষয় তাত নাই। আপুনি ঘাটবিলাকত কোনো ছিকিউৰিটি ব্যৱস্থা নাই। মানুহৰ যদি বিপদ এটা হয়, সেই বিপদটোৰ পৰা বচাবৰ কাৰণে কোনো নাই। SDRF, NDRF বা ডিজাষ্টাৰ মেনেজমেণ্টৰ কোনো মানুহ আপুনি তাত ঘাটবিলাকত বিচাৰি নাপায়। তাত এটা অফিচ থাকে, অফিচটোত থকা মানুহে মাত্ৰ এটাই কাম কৰে, ভুটভুটিখনত যদি 30জন মানুহ উঠিব পাৰে, তেওঁলোকে কেনেকৈ 50জন মানুহ নিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে সেইটোৱে কৰে। আপুনি তাতে ইচ্ছা কৰিলে উঠিব পাৰে, তাত কোনো বাধা নাই যে এইবাৰ আমাৰ 30জন যাত্ৰী হৈ গ'ল আৰু যাত্ৰী উঠিবলৈ নিদিওঁ। এখন বাছতো কিজানি ইমান মানুহ উঠিব নোৱাৰে, নাও এখনত যিমান মানুহ উঠে। আপুনি নাওখন দেখিলেই ভয় লাগে। নাওখনৰ তলত মানুহ, নাওখনৰ ওপৰত মানুহ, স্কুটাৰ, মটৰচাইকেল, চাইকেল, ছাগলী, গৰু সকলো লৈ তেওঁলোকে উত্তৰ গুৱাহাটীলৈ পাৰ হৈ যায়। খৰালিটো ভালেই কথা, খৰালিটো অলপ মানে পানী কম থাকে, ভয় কম লাগে। কিন্তু যেতিয়া বাৰিষা হয়, তাকো এই ব্ৰহ্মপুত্ৰৰ নিচিনা এখন নদীত কেনেকুৱা এটা মানে ভয় লগা পৰিস্থিতি হয়। মোৰ কথাটো হ'ল কি যে এই কথাটোৰ এক্সিডেণ্টটো হৈ গ'ল, কালি দুগৰাকী ছাত্ৰী নিহত হ'ল আৰু বহুত মানুহ মিচিং হৈ আছে বুলি কৈছে, তেওঁলোক নিৰুদ্দেশ হৈ আছে বুলি কৈছে। গতিকে আমি পিছতে গম পাম কিমান মানুহৰ আচলতে মৃত্যু হ'ল। মোৰ কথাটো হ'ল কি যে যদিহে দায়িত্ব থকা মন্ত্ৰী হ'লহেঁতেন, আজি চন্দ্ৰমোহন পাটোৱাৰীয়ে নিয়মমতে ৰিজাইন দিব লাগিছিলে। তেওঁ আচলতে নিজৰ দায়িত্ব বুজি তেওঁ ৰিজাইন দিব লাগিছিলে। তেওঁলোকে কাইলৈ যদি লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে তেওঁলোকে ক'বলৈ যায়, তেওঁলোকে লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে ক'ব এটাই কথা যে ৰেলৰ এক্সিডেণ্ট হ'ল, শাস্ত্ৰীয়ে ৰিজাইন দিলে, ইমান মহান আছিল। এই চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা এজন মন্ত্ৰীয়ে ৰিজাইন দিব বুলি মই কেতিয়াও সপোনতো নাভাবোঁ। কিন্তু মই দাবী কৰোঁ যে তেওঁলোক আচলতে একাউণ্টেবল হ'ব লাগে। সেই কথাটোৱে ৰাইজে তেওঁলোকক একাউণ্টেবল কৰিব লাগে। চন্দ্ৰমোহন পাটোৱাৰী হওক, অগ্নিহোত্ৰীয়ে হওক, AP তিৱাৰীয়ে হওক, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ, ইণ্ডিয়ান ৱাটাৰ ট্ৰেন্সপৰ্টৰ হওক, গোটেই এণ্টায়াৰ ডিপাৰ্টমেণ্টৰ যিমান অফিচাৰ আছে, যিসকল অফিচাৰ এই দুৰ্ঘটনাটোৰ কাৰণে ৰেছপনচিবল, দায়িত্ব তেওঁলোকে আছিল, সেই সকলোকে জবাবদিহি কৰিব লাগে যে তোমালোকে ইমান দিনে এনেকুৱা ধৰণৰ ইঞ্জিন বিকল হৈ যাব পৰাকৈ বেয়া হোৱা ভুটভুটিবিলাক তালৈ চলাবলৈ কিয় দি আছিলা, ইমান দিনে কিয় দি আছিলা? তেওঁলোক আৰু এটা কথা, ৰাইজে উৎসৱ বিচাৰকে নিজৰ জীৱনটো বিচাৰে। আটাইতকৈ ডাঙৰ কথা কি শান্তনু, যে আমি আচলতে এই এনেকুৱা এটা এক্সিডেণ্ট, এনেকুৱা এটা দুৰ্ঘটনা বহুত দেৰিকৈ হ'ল। এইবোৰ আচলতে কেতিয়াবাই হ'ব লাগিছিলে, কাৰণ এনেকুৱা এটা বিপদজনক যাত্ৰা তেওঁলোকে কৰে ইমান মানুহ লৈ। গতিকে মোৰ কথা হ'ল কি যে ৰাইজে, আমি চৰকাৰখনক জবাবদিহি কৰিব লাগে যে তোমালোকে আমাৰ
প্ৰাণৰ মূল্য কিমান দিয়া সেইটোহে মোৰ প্ৰশ্ন সেই উত্তৰটো দিব লাগিব নিশ্চয়কৈ দিব লাগিব আৰু সেই প্ৰশ্নটোৱে আছে বহুতে মই ইয়াৰ পূৰ্বে কৈছোঁ বহুলোকে ফোন কৰিছিল তেওঁলোকে এটা কথা ক'ব বিচাৰিছিল ফোনত আমাক কৈছিলে জনাইছিলে যে উৎসৱ পাতিলে উৎসৱ পাৰ্বণ পতাৰ সময়ত ক'ব বিচাৰিম 60 কোটি টকা খৰচ কৰিছে নৱমী ব্ৰহ্মপুত্ৰ উৎসৱ উদযাপন কৰি কিন্তু তাৰ বিপৰীতে কিমান কেইখন চাগে স্বাস্থ্য কি বিজ্ঞানসন্মত কিমান কেইখন বিজ্ঞানসন্মত সেই ধৰণৰ ফেৰী পালেহেঁতেন গুৱাহাটী উত্তৰ গুৱাহাটীবাসীয়ে আৰু হয়তো পোৱা হ'লে এই ধৰণৰ দুৰ্ঘটনা সংঘটিত নহ'লহেঁতেন অতি মৰ্মান্তিক জবাবদিহি নিশ্চয়কৈ হ'ব লাগিব চৰকাৰ আৰু ৰাইজে জবাবদিহি কৰিব এই ক্ষেত্ৰত বিশেষকৈ যি ভুল কৰিছে এই ভুলৰ বাবে কেইজনমান বিষয়াক তলৰ বিভাগটোৰ কেইজনমান বিষয়াক নিলম্বন কৰি দিলে কিন্তু তেওঁলোকে শুদ্ধ হৈ নাযায় দায়িত্ব চৰকাৰৰ আছে বিভাগটোৰ আছে বিভাগীয় মন্ত্ৰীৰ আছে আমি এইবাৰ যাব বিচাৰিছোঁ হেমন্ত বেজৰ ওচৰলৈ আচলতে সেইগৰাকী পিতৃয়ে যি দুখ উপলব্ধি কৰিব পাৰিছে আমি সেই পিতৃৰ দুখ আমি সমানকৈ অনুভৱ কৰিব নোৱাৰিম কিন্তু তেখেতৰ যি ক্ষোভ যি বেদনা সেই বেদনাখিনি দৰ্শকৰ ওচৰত তেখেতে উল্লেখ কৰিব বিচাৰিছে সেই ক্ষোভ ক'ব বিচাৰিছে হেমন্ত বেজ আপোনাৰ ওচৰলৈকে আহিছোঁ অংকিতাৰ পিতৃৰ সৈতে আপুনি উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী অংকিতা বৰুৱাৰ বাসগৃহত মই মুহূৰ্তত উপস্থিত আছোঁ আৰু বুধবাৰে যিটো ঘটনাক্ৰম সংঘটিত হ'ল সেই ঘটনাক্ৰমটো এতিয়া প্ৰতিজন লোককে কন্দুৱাই তুলিছে আৰু এই যি দুগৰাকী ছাত্ৰী ডিম্পী বৰা আৰু অংকিতা বৰুৱাৰ বাসগৃহটো এতিয়া প্ৰতিজন লোকেই আহি উপস্থিত হৈছে আৰু প্ৰত্যেকজন লোকেই ক'ব খোজে যে এই যিটো ঘটনাক্ৰম এই ঘটনাক্ৰমটো এটা কথা প্ৰতীয়মান কৰে যে সঁচা অৰ্থত চৰকাৰী যিসমূহ বিভাগ সেই বিভাগসমূহৰ দায়িত্ব জ্ঞানহীনতাৰ ই এক সঁচা অৰ্থত প্ৰমাণ মই পিতৃৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কাৰণ এই মুহূৰ্তত প্ৰকৃতাৰ্থত কথা পতাৰ সময় নহয় তৎসত্ত্বেও এই যি দুগৰাকী ছাত্ৰী সেই দুগৰাকীকৈ ছাত্ৰীয়ে জীৱন হেৰুৱালে কাৰণ ইয়াত কিন্তু আমাৰো যথেষ্ট পৰিমাণে ভুল আছে চৰকাৰৰ দায়িত্ব জ্ঞানহীনতা আৰু বিভাগসমূহৰ অকৰ্মণ্য নীতিৰ কথাটো ইয়াত জড়িত হৈ আছে এগৰাকী মেধাৱী ছাত্ৰী আপুনি পিতৃ এই যিগৰাকী ছাত্ৰী সেই ছাত্ৰীগৰাকীয়ে এটা পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিলে তাৰপিছত তাই আৰু উভতি নাহিল এই কথাটোৱে কিন্তু প্ৰত্যেকজন লোককে ভবাই তুলিছে এই যিখন ছবি সেই ছবিখনে সঁচা অৰ্থত সদায় প্ৰতীয়মান কৰে যে চৰকাৰৰ দায়িত্ব জ্ঞানহীনতাৰ কথা আপোনাৰ নিজৰ সন্তানে এই যি চৰকাৰী মেৰপেচ বা ৰাজনৈতিক মেৰপেচৰ মাজত জীৱন হেৰুৱাবলগীয়া হ'ল অত্যন্ত এটা দুখৰ কথা এই মুহূৰ্তত এই চৰকাৰী নীতিসমূহ বা এই চৰকাৰৰ বিভাগসমূহৰ প্ৰতি আপোনাৰ প্ৰশ্ন কি হ'ব তেওঁলোকে মানুহৰ জীৱনৰ প্ৰকৃত উপলব্ধি কেতিয়া কৰিব পাৰিব কি ভাবে এজন পিতৃ হিচাপে চব মানে আচলতে মোৰ কথা পাতিবৰ একেবাৰে ইচ্ছা নাই কাৰণ একেখিনিকে মই কাৰণ মোৰ ছোৱালী ঢুকাইছে মোৰ ছোৱালী এজনী ঢুকাইছে ন' ডাউট কিন্তু লগত মোৰ মিছেছ মোৰ ল'ৰাটোৰ কথাও মই কাৰণ মই অকলশৰীয়া তো গতিকে কিমান ভাবিম কিন্তু মোৰ অনুৰোধ মই বেছি ক'ব নাযাওঁ দুখ খুচৰিব গৈ লাভ নাই কাৰণ কৈও লাভ নাই যিহেতু বছৰ কৈ থাকিলে একো সলিউশ্যন নহ'ল আজি মই নাম নকওঁ আমাৰ উত্তৰ গুৱাহাটীৰে বিশিষ্ট ব্যক্তি কেইজনমান আহিছিলে তেখেতে মোক সান্তনা দিলে তোমাৰ ছোৱালী আৰু তোমাৰ ছোৱালীৰ বান্ধৱী শ্বহীদ হৈছে বুলি ধৰা এতিয়াহে যদি কিবা এটা হয় মই তেতিয়া সুখী হৈছোঁ শুনি যদি সিহঁত দুজনী শ্বহীদেই হয় যদি উত্তৰ গুৱাহাটীৰ গোটেই মানুহখিনি আৰু যদি কোনো যাতে কোনেও কান্দিব নালাগে ল'ৰা ছোৱালীৰ কাৰণে বা কাৰোবাৰ কাৰণে মানে এনেকুৱা ঘটনাক লৈ এইটোৱেই যদি শেষ ঘটনা হয় সিহঁতৰ আত্মায়ো শান্তি পাব মই সুখী হ'ম কিন্তু কৈ থাকিলেতো এইবিলাকতো নহ'ব আজি চিটি বাছ দিছে কালি কৈ গৈছে ডিচি ছাৰে আজি চিটি বাছ চলিব ৰাতিপুৱাই বোলে 5খন মইতো ওলোৱাই নাই কৈছে 5খন চিটি বাছ দিছে তো টাইম টেবুল দিছে নাই মই নাজানো 5খন চিটি বাছ যদি ধৰক 8টাৰ ভিতৰত 6টাৰ পৰা 8টাৰ ভিতৰত যদি 5খন বাছ সোমাই গৈছে ইয়াৰ পৰা গৈ আকৌ আহিব না তেতিয়া টাইমবিলাক মেকআপ হ'বনে তো সেইবিলাক
কি ধৰণত দিছে গাড়ী মই নাজানো, কিন্তু এনেকৈ থাকিলেতো বস্তুবিলাক নহয়। কালি ধৰক বহুতে কৈছিলে, মই যেতিয়া পষ্টমৰ্টম কৰি লৈ আহিছোঁ মোক কৈছিলে আজি শ্মশানত নিব নালাগে, প্ৰচেছন কৰিম, আমি প্ৰতিবাদ কৰিম। মই একেষাৰে কৈছোঁ ৰাজনীতি হ'ব। মই ৰাজনীতি একেবাৰেই বেয়া পাওঁ, খুব বেয়া পাওঁ ৰাজনীতি, কাৰণ আজিকালি ৰাজনীতি বহুত বেয়া। কালিৰ পৰা মই গান পইণ্টত আছোঁ, মই জানো। তো মই সেইকাৰণে মই আজি বহুত আহিছে, মই চবকে হাতযোৰ কৰি কৰি মই কাৰো লগত কথা পতা নাই, কিন্তু এই মুহূৰ্তত আপোনালোকে মোক পাই গ'ল। কিন্তু এই এক্সিডেণ্টটো যাতে শেষ হয়, মোৰ বিশ্বাস উত্তৰ গুৱাহাটীৰ মানুহখিনিয়ে শান্তি পাব, সকাহ পাব। আৰু যাৰ দ্বাৰা হ'ব, আজি যদি আপোনালোকৰ দ্বাৰা ফ'কাছতো যদি হয়, তাত আশীৰ্বাদ আপোনালোকেও পাব নিশ্চয়। কাৰণ গোটেইখিনি মানুহেতো জানিব যে এইটো কিহৰ কাৰণে হ'ল। তো ইমান চৰকাৰ সলনি হৈয়ে আছে। সেই কথাটোৱে মই সুধিব বিচাৰিছোঁ, ৰৌপৱেৰ কথা কোৱা হ'ল, এখন দলঙৰ ব্যৱস্থা কৰাৰ কথা হ'ল, যিসমূহ এতিয়াও ভুটভুটি সেৱা ঘটনা এটা সংঘটিত হোৱালৈ তেওঁলোকে ৰৈ আছিলে নেকি, আৰু তেওঁলোকে যোৱাকালি ঘোষণা কৰিলে যে ভুটভুটি সেৱাসমূহ বন্ধ কৰি দিয়া হ'ব। এই যিসমূহ চৰকাৰী অকৰ্মণ্যতাহীন নীতি, সেই নীতিখিনিয়ে কিন্তু মানুহক জ্বলা-কলা খুৱাইছে, আৰু আজি তাৰ ভুক্তভোগী আপুনি। এতিয়া বস্তুটো এনেকুৱা হৈছে যে ভুটভুটি বন্ধ কৰিব ওলাইছে, অৰূপ বৰুৱাৰ ছোৱালী ঢুকাল, তো অৰূপ বৰুৱাৰ কাৰণে বন্ধ হ'ব। তো শত্ৰু কোন হ'ব? ভুটভুটি ল'ৰাকেইটা নিবনুৱা হ'বনে? মোৰ কথাটো হৈছে কি, চৰকাৰলৈ এইটোৱে আহ্বান, তেওঁলোকক সংস্থাপন দিয়ক, নহ'লে তেওঁলোক কোনোবাই নহয় কোনোবাই মোৰ ঘৰটো আহি জুই লগাই দিব আফটাৰ ফিউ ডেইজ। কাৰণ ইয়াৰ কাৰণে আমাৰ পেটত গাঁঠি পৰিল, কাৰণ মাৰোঁ বুলিতো কোনো সিহঁতে মাৰা নাই। আজি যদি তাত দলংখনৰ এই খুঁটাকেইটা নাথাকিলে হয়, নাওখন সেই পানীৰ ওপৰেদি গুচি যায়, মাজগাঁৱৰ নহয় 100% ধৰিলে হয়। আৰু যেতিয়া মানুহে ব্যৱসায় কৰে, অ'নাৰজনেও ভাবিব লাগে নাওখন কি কণ্ডিশ্যনত আছে। মইতো নাওখন কি মই দেখা নাই বা সুধিব যোৱা নাই, আৰু সুধিব গ'লে এইবিলাক ধৈৰ্যও নাই সুধি থাকিব। কিন্তু টিভিত দেখিছিলোঁ অকণমান সময়, এজন IWTৰ এমপ্লয়ী আছিল বোলে, তেওঁ কেইবাজনকো উদ্ধাৰো কৰিছে, তেওঁ ফোনো কৰি আছিল। যদি তেওঁ প্ৰকৃততে ফোন কৰিছিলে, ডিপাৰ্টমেণ্টৰ মানুহ কিয় নাহিল? যিহেতু তেওঁলোকে BLC লয়, মই BLCৰ ফুল হেৰিটো মই নাজানো, মানে পইচা এটা লয় পেচেঞ্জাৰৰ এগেইনষ্টত। তো যিহেতু BLC লৈছে, তো মানুহখিনি পঠাব লাগিছিল উদ্ধাৰৰ কাৰণে, কাৰণ বহুখিনি সময়। আৰু তাতকৈ কালি মই সেইটো কথা ফিলেই নকৰিলোঁ। মোৰ নদীত ঘৰৰ দুৱাৰমুখেৰে নাওখন উটি গৈছে, মোৰ ঘৰৰ ৰাইট ছাইডৰ কোণাটোত এক্সিডেণ্ট হৈছে। মই দিখৌ নদীৰ সেইখিনি চাই আছিলোঁ, মই মিছেছক কৈছিলোঁ ডেড বডিকেইটা পালে, কাৰণ আমাৰ মনটো মানে কি ক'ম, আমি ইমান ঠেক নহয়, পৰৰ দুখ দেখিবও নোৱাৰোঁ। তো তাৰপিছত সেইখিনি কৈ থকাৰ পিছতে মোৰ ল'ৰাই ফোন মাৰিছে, বাবা মাইনা আহি পাইছেনে? মই কৈছোঁ নাই, ফোনত পোৱা নাই। মই কৈছোঁ তাই 1 বজাৰ নাওত আহিছে, মোক ফোন কৰিছিলে, কৈছে 1 বজাৰ নাওখন এক্সিডেণ্ট হ'ল। মই লগে লগে গুচি গ'লোঁ। মই মিছেছক ক'ব পাৰোঁ, মই জানিছোঁ তাই যেতিয়া এখন ভাঙি গ'ল নাও, নাবাচে মই জানো। তাৰপিছত মই তাতে চাই আছোঁ, ভগৱানে এটাই খাটিছোঁ যাতে যিহেতু ঢুকাইছেই, মইতো জীয়াব নোৱাৰোঁ, ডেড বডিটো যাতে আজিয়ে পাওঁ। নহ'লে আজিৰ দিন যদি কালি নাপালোঁ, মই আজিৰ দিনটোতো মই নিজাববীয়াকৈ হ'লেওতো মই বিচাৰি ফুৰিলোঁ হয়, কাৰণ আফটাৰ অল মোৰ ছোৱালী। আজি মোৰ তাত হিমন্ত বিশ্ব শৰ্মা ছাৰো আহিছে, DC ছাৰ কালিও আহিছে, আজিও আহিছে। কালিতো আপোনাৰ বিজয় চক্ৰৱৰ্তী বাইদেউও আহিছে। মই এটাই অনুৰোধ কৰিছোঁ, এই শেষ হওক, সকলোৰে এইখিনি ভাল কৰক। তাতকৈ মোৰ দুখ লাগে, ইয়াতে ইমান ডাঙৰ ডাঙৰ মানুহ জন্ম পাইছিল উত্তৰ গুৱাহাটীত, কিন্তু মানুহবিলাক ইয়াৰ পৰা গুচি যায়, ডেভেলপমেণ্টটো ইয়াতে নহয়। কিহৰ কাৰণে নহয়? ইয়াত বহুত লিটাৰেট পাৰ্চন আছে। আজি যিজন মই নাম নকওঁ, বহুত শিক্ষিত মানুহ, চবেই তেখেতক মানে তেখেতে মোক ক'লে, তোমাৰ ছোৱালী আৰু তোমাৰ ছোৱালীৰ বান্ধৱী শ্বহীদ হৈছে বুলি তুমি ভাবা, কাৰণ মানুহখিনিয়ে লাগিছে। সেইটোত মই ভাল পাইছোঁ, কিন্তু সেইটোৱেই হয়। সামন্ত বেজ,
আহিম আপোনাৰ ওচৰত পৰৱৰ্তী সময়ত এগৰাকী পিতৃ আচলতে সেইগৰাকী পিতৃয়ে খুব ধৈৰ্যৰে খুব সাহসেৰে আজি খুব বুজাৰিছে আচলতে তেখেতে এই কথাটোৱে কৈছে যে এয়াই যাতে শেষ ঘটনা হওক কোনোবা আহি পিতৃগৰাকীক কৈছে আপোনাৰ ছোৱালী শ্বহীদ হোৱা বুলি ভাবক আৰু তেখেতে তাৰপিছত কিছু শান্তি পোৱা বুলি কৈছে যদিহে ছোৱালীগৰাকীৰ কাৰণে আৰু এনেকুৱা ধৰণৰ ঘটনা নঘটে তেতিয়াহ'লে সেয়াই কাম্য কিন্তু এই পিতৃগৰাকীৰ কথাই বহু প্ৰশ্নৰ অৱতাৰণা কৰি থৈ গৈছে বহু প্ৰশ্ন বহু ঘটনা বহু ছবি স্পষ্ট কৰি থৈ গ'ল এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি বিৰতিৰ পূৰ্বে দেখুৱাইছিলোঁ কিদৰে অংকিতা বৰুৱাৰ পিতৃয়ে আচলতে ক্ষোভ উজাৰিছে এটা প্ৰতিবাদ তেখেতৰ ফালৰ পৰা এটা প্ৰতিবাদ যাতে এই ধৰণৰ ঘটনা নঘটক কিন্তু ঘটনাটো যে সংঘটিত হৈ গ'ল তাক কোনো নুই কৰিব নোৱাৰি মই জিন্তুৰ ওচৰলৈকে আহিব বিচাৰিছোঁ জিন্তু ঠাকুৰীয়া কটন বিশ্ববিদ্যালয় আচলতে কটন পৰিয়ালে দুগৰাকী মেধাৱী ছাত্ৰী হেৰুৱালে আচলতে সেই ঘটনাক আৰু আকাংক্ষাত থাকিবই নোৱাৰে অনাকাংক্ষিত ঘটনা এটা প্ৰতিবাদো সাব্যস্ত কৰা হৈছে কটনৰ ফালৰ পৰা আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কি দাবী উত্থাপন কৰিব বিচাৰে এই ঘটনাবিলাক যে সংঘটিত যিটো ঘটনা সংঘটিত হৈ গৈছে ইয়াতো এটা সাধাৰণ ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নাছিল কাৰোবাৰ ভুলৰ বাবেই কোনোবাই জীৱন হেৰুৱাবলগীয়া হৈছে ইয়াত অংকিতা আৰু ডিম্পিকে আদি কৰি যিকেইগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱালে তাৰ কিছু সংখ্যক নিখোজ হৈ আছে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ ভাষা নাই আচলতে এই মুহূৰ্তত খুবেই ম্ৰিয়মান সমগ্ৰ কটন পৰিয়াল বিশেষকৈ যি দুগৰাকী মেধাৱী ছাত্ৰী আছিলে অংকিতা সাংস্কৃতিক দিশতো যথেষ্ট তাই চোকা আছিলে তাই কালচাৰেল কোটাত ছিট পাই পেলাই এডমিশ্যন লৈছিলে তাই বহুকেইটা বিষয়ে জড়িত হৈ আচলতে আমাৰ এটা দুৰ্যোগ প্ৰশমন বিভাগ এটা আছে অসম চৰকাৰৰ তেওঁলোকৰ এটাই কাম হৈছে গোটেই বছৰটোত বানপানী আহিলে তেওঁলোকে কিছুমান মেছেজ মানুহবিলাকলৈ পঠিয়ায় যে দ পানীত নাসাঁতুৰিব ল'ৰা ছোৱালী এৰি নিদিব তাৰ বাহিৰে তেওঁলোকৰ বেলেগ কাম নাই কিয়নো কালি যেতিয়া ঘটনাটো সংঘটিত হৈ গৈছিল ঘটনা সংঘটিত হ'ব নালাগে হৈ গ'ল তাৰপিছত ডিম্পী বৰা বুলি যিগৰাকী ছোৱালী আছিলে সেই ছোৱালীগৰাকীক জীৱনতে উদ্ধাৰ কৰিছিলে আৰু উত্তৰ গুৱাহাটীৰ কিছু সংখ্যক আমাৰ সতীৰ্থ মানে বন্ধু তাত উত্তৰ গুৱাহাটীৰ আছিলে তেওঁলোক সেই লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু দেখা পাইছিল যে এম্বুলেন্স এখনৰ ব্যৱস্থা নাই তাত ডিম্পী বৰাক নিবলৈ এম্বুলেন্স এখনৰ ব্যৱস্থা নাই টেম্পো এখনৰ উঠাই হস্পিটেললৈ নিবলগীয়া হ'ল গতিকে আধা বাটতে তাইৰ ঢুকালে এনেকুৱা ধৰণৰ কথাবিলাক জড়িত হৈ আছে যেতিয়া ইনচিডেণ্ট এটা হৈ যায় তাৰ পিছৰ পৰিস্থিতিখিনি চম্ভালিবৰ কাৰণে এই দুৰ্যোগ প্ৰশমন বিভাগটো যিকোনো মুহূৰ্তত সক্ৰিয় হৈ থাকিব লাগে সেইটো আমি ব্ৰহ্মপুত্ৰ নদীৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ তাৰ দ্বিতীয় কথাটো হৈছে আমাৰ চৰকাৰেই হওক বা অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষই হওক যেতিয়ালৈকে এটা দুৰ্ঘটনা এটা সংঘটিত নহয় তেতিয়ালৈকে তেওঁলোকে কেতিয়াও সচেতন হ'বলৈ চেষ্টা নকৰে যেতিয়া কিবা এটা হ'ব তাৰপিছত তেওঁলোকে তাৎক্ষণিকভাৱে কেইদিনমানৰ কাৰণে খুব আৱেগ দেখুৱাই অলপ সচেতনতা দেখুৱাব তাৰপিছত আকৌ সেইবোৰ মানে ধুবাং বাং হয়গৈ এতিয়া আপুনি দেখিব কেৱল ফেৰীৰ ক্ষেত্ৰতেই নহয় গুৱাহাটীৰ যিবোৰ চিটি বাছ চলে সেই চিটি বাছবিলাক যদি আপুনি লক্ষ্য কৰে একদম পুৰণি চিটি বাছবিলাকত ওলমাই মানুহ লৈ যায় কেতিয়াবা গুৱাহাটীৰ চিটি বাছত তেনেকুৱা দুৰ্ঘটনা সংঘটিত নহ'ব বুলিতো ক'ব নোৱাৰি ভগৱানে নকৰক যদি যেতিয়া তেনেকুৱা এটা ঘটনা সংঘটিত হ'ব তাৰপিছত চৰকাৰে বা প্ৰশাসনে ব্যৱস্থা ল'বলৈ আহিব তেতিয়া ল'লে নহ'ব আগতেই ল'ব লাগিব ইতিমধ্যে আমি কটন কলেজ একতা সভাৰ তৰফৰ পৰা দীৰ্ঘদিন ধৰি আমি এটা দাবী উত্থাপন কৰি আহিছিলোঁ প্ৰশাসনক যে গুৱাহাটীৰ দাঁতিকাষৰীয়া যিখিনি অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী আহে বিভিন্ন জিয়াতো ভুগিবলগীয়া হয় তেওঁলোক কেৱল কটনলৈ আহিবলৈ বুলি নহয় বিভিন্ন শিক্ষানুষ্ঠানলৈ আহিবলৈ গতিকে সেই ছাত্ৰ ছাত্ৰীখিনিৰ যাতায়াত ব্যৱস্থাটো সুচল কৰিবলৈ আমি বাৰে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ বিভাগীয় মন্ত্ৰীক কিন্তু কেতিয়াও কাণ খাৰ নিদিয়ে আমি কৈছিলোঁ উত্তৰ গুৱাহাটীৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে উত্তৰ গুৱাহাটীৰ পৰা বিশেষকৈ স্কুল কলেজৰ টাইমত পৰ্যাপ্ত বাছৰ ব্যৱস্থা ধৰক একদম জালুকবাৰী হৈ গুৱাহাটী বিশ্ববিদ্যালয় অহা ছাত্ৰ ছাত্ৰীও সুবিধা পাব একদম বি বৰুৱা গুৱাহাটী কলেজলৈকে ছাত্ৰ ছাত্ৰী যায় সেই ব্যৱস্থাটো সেই দাবীটো আমি বাৰে উত্থাপন কৰি আহিছোঁ তদুপৰি পাৰ্টিকুলাৰলি এখন ইউনিভাৰ্চিটিৰ কাৰণে বুলিয়ে নহয় যিখিনি গুৱাহাটীৰ কলেজ বা ইউনিভাৰ্চিটি আছে বা শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী আহিবৰ বাবে যিখিনি দাঁতিকাষৰীয়া অঞ্চল বেলতলাই হওক বা অন্যান্য অঞ্চল হওক তেওঁলোকে 2-3খন গাড়ী চেঞ্জ কৰি আহিবলগীয়া হয় চৰকাৰে এটা টাইম টেবুল দি পেলাই কেইখনমান গাড়ী চলাচল কৰাৰ ব্যৱস্থা কৰি দিয়ক
ফ্ৰীটো দিবলৈ দিয়া নাই, পইচাই লওক, কিন্তু ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ সুবিধাৰ বাবে কিছুমান বিশেষ বাছৰ ব্যৱস্থা কৰক। সেই কামবোৰ আমি কেতিয়াবাৰ পৰাই সেই দাবীবিলাক উত্থাপন কৰি আহিছোঁ, কিন্তু কোনো কাণ সাৰ নিদিয়ে। যেতিয়া ঘটনা এটা সংঘটিত হ'ল তাৰপিছত তেওঁলোক অলপ সজাগ হোৱাৰ চেষ্টা কৰে, তাৰপিছত তেওঁলোকে দুজনমান তলৰ শ্ৰেণীৰ বিষয়াক নিলম্বন কৰি তেওঁলোকে মানে এইটো এটা কেছ হিচাপে ধৰি লয় তেওঁলোকে, যে এইটো হ'ল এটা ঘটনা, এইটো আৰু ঠাণ্ডা কৰি দিব লাগে মানুহখিনিৰ মাজত, তাৰপাছত ছাইড কাটিব লাগে, তেনেকুৱা ধৰণৰ কথাবিলাক চলি আছে। আৰু বৰমূৰীয়ান নহয়, এতিয়া ঘটনা হ'ল তাত আজি বিভাগীয় দায়িত্বত আছে বিভাগীয় মন্ত্ৰীগৰাকী চন্দ্ৰমোহন পাটোৱাৰী, কমিশনৰ আয়ুক্ত হিচাপে আছে আশুতোষ অগ্নিহোত্ৰী, তেওঁলোকৰ কিন্তু একো হোৱা নাই, এপিটিউআৰ আছে, তেওঁলোকৰ একো নহয়, তলৰ কৰ্মচাৰী হৈছে, তেওঁলোকৰ একো নহয়, তেওঁলোকৰ কোনো চেতনাই নাই। নিম্নবৰ্গৰ কেইজনমান বিষয়াক তেওঁলোকে উলিয়াই দিব, যিকোনো ঘটনাতে আমি দেখি আছোঁ, তাৰপিছত তেওঁলোকে দায় সাৰিবলৈ চেষ্টা কৰে। আমি কৈছোঁ যে উৎসৱ পতাৰ কোনো দৰকাৰ নাই, নমামি ব্ৰহ্মপুত্ৰ উৎসৱ পতাৰ কোনো দৰকাৰ নাই, সেই উৎসৱৰ টকাখিনি কামত খটুৱাওক, আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা কৰক, ঠিকেই, সেই কামখিনি তেওঁলোকে নকৰে যিখিনি কৰা উচিত। আৰু একদম বিপদৰ সময়লৈকে আমাৰ চৰকাৰী পক্ষ বা কৰ্তৃপক্ষ আমাৰ ৰৈ থাকে, বিপদ এটা আহিব তাৰপিছত তেওঁলোকে কিবা এটা কৰিব, সেইটো হ'লে নচলিব। তদুপৰি আজি আমি কটন কলেজৰ ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, তাৰ পাছত আমি খুব স্পষ্টভাৱে কেইটামান দাবী উত্থাপন কৰিছোঁ, যে যিসমূহ জৰাজীৰ্ণ অৱস্থাত থকা ভুটভটি আছে বা নাও আছে, সেইসমূহৰ পৰিৱৰ্তে পৰ্যাপ্ত সুবিধা থকাকে তেওঁলোকে ফেৰীয়েই হওক বা নতুন ধৰণৰ নতুন ব্যৱস্থা কৰিব লাগে, তেওঁলোকে কৰিব লাগে। তদুপৰি প্ৰতিখন নাৱত বা ফেৰীতে লাইফ জেকেট বা সেইখিনি বিপদৰ বাবে প্ৰয়োজনীয় বস্তুখিনি থাকিব লাগিব। দ্বিতীয় কথাটো হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ সময়ত উত্তৰ গুৱাহাটীৰ পৰা ফেৰী দিয়াৰ ব্যৱস্থা কৰক, ৰাতিপুৱা গধূলি বা দুপৰীয়া সময়ত স্পেচিয়েলি ষ্টুডেণ্টছৰ কাৰণে। তাৰ সমান্তৰালভাৱে উত্তৰ গুৱাহাটীৰ পৰা বাছৰ ব্যৱস্থা কৰক, গুৱাহাটীৰ বিভিন্ন মহানগৰীৰ শিক্ষানুষ্ঠানক সাঙুৰি পেলাই এই দাবীখন উত্থাপন কৰিছোঁ। তদুপৰি নিহত হোৱা পৰিয়ালসমূহলৈ উপযুক্ত ক্ষতিপূৰণৰ আমি দাবী উত্থাপন কৰিছোঁ। আজি সন্ধিয়া কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগত আমাৰ এখন মিটিং হৈ গৈছে, আৰু তেওঁ অহা 14 তাৰিখে পৰিবহণ বিভাগৰ বিষয়া বা মন্ত্ৰীৰ লগত তেওঁ এখন আমাক মিটিং আলোচনাত বহাৰ এটা আশ্বাস দিছে। আমি চাওঁ 14 তাৰিখৰ সেই হেৰিটোত আমি কি ধৰণৰ পাওঁ। যদি ইতিবাচক একো আমি সঁহাৰি নাপাওঁ, তেতিয়া নিশ্চয়কৈ এই সমস্যাবিলাকৰ স্থায়ী সমাধানৰ কাৰণে অন্যান্য কাৰ্যপন্থা ল'বলৈ আমি বাধ্য হ'ম। ঠিক আছে, ধন্যবাদ। মই আহিম তোমাৰ ওচৰলৈকে। মই এবাৰ আহিব বিচাৰিছোঁ, সুচিত্ৰা শৰ্মা গোস্বামী বাইদেউ আছে। বাইদেৱে সদায় অহা যোৱা কৰে, যিহেতু আপুনি শিক্ষকতা কৰে তাত, বিপদ চাগে সদায় আপোনালোকৰ সন্মুখেৰে পাৰ হৈ যায়, যেতিয়া ভয় শংকাৰ মাজেৰে যায় নে নাযায়? এই যে ফেৰীসমূহ আমি যিটো কথা কৈ আছোঁ, বিপদ সংকুল, যাত্ৰাৰ বাবে উপযোগী নহয়, ফেৰীখনত উঠাৰ পিছত বা তেনেকুৱা ভুটভুটিত উঠাৰ পিছত সেই আতংক এটা থাকে নিশ্চয়। সদায় থাকে আমাৰ, আমি সদায় গৈছোঁ। আজি মোৰ চাকৰি প্ৰায় 32 বছৰ হ'ল, এই নাও জাহাজেৰে পাৰ হৈছোঁ, কিন্তু আমি সদায় আপত্তি কৰোঁ, সদায় আমি অৰ্ডাৰ ইণ্ডিয়ানক কওঁ আমাক ভাল জাহাজ দিয়ক। কেতিয়াবা কি হয়, জাহাজ আছে মাজতে ষ্টাৰ্ট বন্ধ হৈ যায়, জাহাজকেইখন যে লাইব্ৰেৰী আছে সেইটোও আমি ক'ব নোৱাৰোঁ। নাৱৰ কথাটো বাদে ভুটভুটি ঘৰৰ বাদে ভুটভুটিবিলাক কি হয়, তেওঁলোকে অজস্ৰ পৰিমাণে মানুহ উঠায়, তাৰ ওপৰত তাহাঁতৰ কি হয় তলি ফুটা, সদায় কয় ভাইটি তোমালোকে পানীবিলাক সিঁচি ল'বা দেই, পানী সিঁচি ল'বা, তেনেকৈ পাৰ হয়। মেচিনবিলাক ঠিক নহয়, মেচিন যোৱাকালি ময়ো গৈছোঁ নাৱেৰে 9:30 যাওঁতে নাওখনত কি হৈছিলে, মেটেকা লাগে, যেতিয়া পানী বাঢ়ে মেটেকা লাগে, বাৰ ষ্টাৰ্ট বন্ধ হৈ যায়। তাৰপিছত যেতিয়া টাৰ্ণিং হৈছে, চাকনৈয়াবিলাক আহিছে এতিয়া, আৰু ইতিমধ্যে গম পাইছিলে যে ইতিমধ্যে আমাৰ চিয়াং নদীৰ পানী বাঢ়িছে, ব্ৰহ্মপুত্ৰৰ পানী এইখিনি মই কওঁ যে চৰকাৰ কিয় সতৰ্ক নহয়? যেতিয়া নদীৰ পানী বাঢ়ে লগে লগে 144 জাৰি কৰক আৰু ইমান পুৰণি নাওবিলাক চাইছে যে 15 বছৰৰ যিবিলাক গাড়ী আছে বন্ধ হৈ যাব, কিন্তু ভুটভুটিবিলাকৰ খবৰ লৈছেনে? ভুটভুটিৰ খবৰ কোনো লাইচেঞ্চ নাই, সদায় আমি চাওঁ তাহাঁতৰ লাইচেঞ্চ নাই, তাৰপিছত তাহাঁতৰ নিজৰ নিৰাপত্তাৰ কাৰণে একো নাই, আৰু চালকবিলাক কোনো ট্ৰেইন আপ নহয় নহয়, সিহঁতৰ কিবা ট্ৰেইন আপ আছে নেকি? ইমান নেভি ট্ৰেইনিঙত ল'ব লাগে, এইবিলাক লাইফ বয় পিন্ধিব লাগে, লাইফ জেকেট। মই নিজে বহুত ঠাইত গৈছোঁ, এই নাৱেৰে পাৰ হোৱা ঠাই, কন্যাকুমাৰী গৈছোঁ, কন্যাকুমাৰীত অকণমান সময়, তাত কিন্তু লাইফ জেকেট জৰুৰী, নহ'লে আপুনি যাব নোৱাৰে। চবৰ যাত্ৰীক মানে কিন্তু এনেকুৱা কম্পালচাৰীকৈ দিছে যে আমি পিন্ধিব বাধ্য হৈছোঁ, পিন্ধিব ভাল লগা নাই পিন্ধিব লাগিব, এনেকৈ কম্পালচাৰী। যিটো লাইফ বয় এটা শ্ব' লাইফ বয় যাতে দিছে, এইটো শ্ব' কৰি থৈছে, তাহাঁতৰ নিজৰ কোনো সূচীমতে ব্যৱহাৰ কৰে। আৰু সিহঁতৰ আৰু কালি যিটো ঘটনা হ'ল, এই ঘটনাটোত নাওখন বচাব পাৰিলে হয়, কিয় মধ্যমনৰ নাওখনত যেতিয়া ফোন কৰিছিলে, কিয় মধ্যমনৰ ল'ৰাবিলাক যোৱা নাছিলে, কিয় মধ্যমনৰ নাওখন আগবাঢ়ি যোৱা নাছিলে? মাজগাঁৱৰ নাও আহিহে তাহাঁতক ৰক্ষা কৰিলে,
তথাপিতো সময়ত আহি নাপালে তাৰপৰা যিখন নাৱত যে মোৰ ছাত্ৰীসকল আছিলে মোৰ ছাত্ৰী অংকিতা বৰুৱা আৰু মোৰ বৰুৱা আৰু হেৰি ডিম্পী বৰা মই নিজে স্বচক্ষে মই চাই আহিছোঁ তাহাঁতক নাৱত শুই থকা অংকিতা বৰা ডিম্পী বৰাক দাঙি আনিছে আমি দৌৰি গৈছোঁ তাত খবৰ লৈছোঁ আজিও গৈছোঁ তাহাঁতৰ ঘৰত কিন্তু যেতিয়া দেখিছোঁ তাহাঁতৰ লগত যিখিনি ছেফটি লাগে নাৱত যিখিনি ছেফটি লাগে যাত্ৰীখিনি উঠাৰ সেই ছেফটিখিনি কিয় ৰখা নাই আমাৰ ৰেজিষ্টাৰ মেনেজমেণ্ট আছে এদিন এটা ৰেজিষ্টাৰ দিৱস পাতে বছৰেকৰ মূৰত তেতিয়া মানে শিকায় আমাক ট্ৰেইনিং ল'ব লাগে কিবা হেৰি কৰিব লাগে কিন্তু এই সতৰ্ক ৰেজিষ্টাৰ গ্ৰুপটো কিয় নাছিলে আৰু এটা মই বেছি প্ৰতিবাদ যেতিয়া ডিম্পিক লৈ আহিছিলে তেতিয়া এখন তাত এম্বুলেঞ্চ মানুহখিনি চোৱাত ব্যস্ত হৈছিলে কিন্তু এম্বুলেঞ্চ এখনৰ ব্যৱস্থা কিয় কৰা নাছিলে আজিকালি 104 108 কিয় আছে তাৰপৰা আমাৰ যিটো দিছিলে যে জল পৰিবহণৰ এটা এম্বুলেঞ্চ থাকে এইবিলাক ক'ত আমাৰ অসমত কিয় ইমান পিছপৰা কিয় ইমান অসমত আমাৰ অসমত চব কাম সদায় হয় এখন শুনিছিলোঁ মাজতে যে জাহাজ দিব জাহাজত গাড়ী পাৰ কৰাব পাৰিব দুদিনমান খুব ঢোল ঢকালেৰে বজালে তাৰপিছত নাই এইবোৰ প্ৰতিশ্ৰুতি আছে বেলেগ একো হোৱা নাই আমাৰ কিন্তু উপযুক্ত ব্যৱস্থা এতিয়ালৈকে হোৱা নাই আৰু মই নিজে ভুক্তভোগী মই কেইবাটাও ঢৌত পৰিছোঁ আগতে বহুত দিনে আমাক বচাই আনিছিলে আমি এখন এবাৰ হৈছিলে কি 92 তেতিয়া মই বিয়া হোৱা নাছিলোঁ তেতিয়া মই এখন জাহাজ গৈ মাজগাঁৱৰ ঘাটত লাগিছিল মাজগাঁৱৰ জাহাজখন ধুমুহা আছিলে তেতিয়া আমি উঠি গৈছিলোঁ সেই ধুমুহা নাওখনে আমাক আকৌ উভতাই আনিছিলে মাছখোৱা ঘাটলৈ তেতিয়া আমাৰ এজন ছাৰ আছিলে ভৃগুমোহন গোস্বামী ছাৰ উত্তৰ গুৱাহাটী কলেজৰ ছাৰ আছিলে তেখেতে এখন কিতাপ দেখিছে যে ব্ৰহ্মপুত্ৰই আমাক উত্তৰাই আনিলে তথাপিতো আমি যে নাযাওঁ বুলি ক'ব নোৱাৰোঁ ভুটভুটি যে বন্ধ কৰিব লাগে সেইটোও নকওঁ যে আমাৰ এটা ঘটনা হৈছে কি কালিৰ পৰা বন্ধ সেইটোও নহয় কিয় আমাৰতো অন্যান্য নদীটো চলি আছে অন্য ষ্টেটত চলি আছে মই হুগলী নদী গৈছোঁ আপোনাৰ গোৱাত গৈছোঁ মই কৰ্ণাটকত গৈছোঁ সেই ধৰণৰ ব্যৱস্থাখিনি লাগে মই আহিম বাৰু আপোনাৰ ওচৰলৈ পুনৰ আপোনাৰ ওচৰলৈকে আহিম কিন্তু এই মুহূৰ্তত মই ষ্টুডিঅ'ৰ অন্যসকলৰ ওচৰলৈ যোৱাৰ পূৰ্বে পুনৰ এবাৰ মই যাব লাগিব উত্তৰ গুৱাহাটীলৈকে হেমন্ত বেজৰ ওচৰলৈকে গৈছোঁ আচলতে দুয়োপাৰে ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ দুয়োপাৰে সেই একেই ক্ষোভৰ উদ্গীৰণ ঘটিছে কথাটো স্বাভাৱিক চৰকাৰে এই ধৰণৰ ঘটনা কিয় গুৰুত্ব আৰোপ কৰা নাই আৰু বাইদেউ যিখিনি কথা কৈছে উল্লেখ কৰিছে হয় ডিজাষ্টাৰ মেনেজমেণ্টৰ সেই প্ৰসংগটো আছে কাৰণ ধুবুৰীত মেডেটাৰী বুলি এটা ঠাইত নাও দুৰ্ঘটনা হৈছিলে 200ৰো অধিক মানুহৰ মৃত্যু হৈছিল আৰু তাৰ পিছতে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে গাইডলাইনছ বনাইছিল তাৰপিছত NDRFৰ গাইডলাইনছ এটা বনাইছিলে সেই গাইডলাইন মতে চলিব লাগিছিল যিটো কথা আপুনি কৈছে লাইফ বোট কি থাকিব লাগিব লাইফ জেকেট থাকিব লাগিব ট্ৰেইন আপ কৰাব লাগিব যিসকল চালক আছে সেইবোৰ একো কৰা নহ'ল ইয়াতে হেমন্ত আপোনাৰ ওচৰলৈকে আহিছোঁ কি প্ৰতিক্ৰিয়া উত্তৰ গুৱাহাটীবাসীৰ নিশ্চয়কৈ শান্তনু এটা কথা ক'ব লাগিব যে যিটো বুধবাৰৰ ঘটনাক্ৰম সেই ঘটনাক্ৰমটোৱে প্ৰত্যেকজন লোককে ভবাই তুলিছে আৰু প্ৰকৃতাৰ্থত উত্তৰ গুৱাহাটীবাসী বিশেষভাৱে ক্ষোভিত হৈ আছে মই প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম এজন বিশেষ ব্যক্তি আছে তেওঁ RTIৰ জৰিয়তে এই যিসমূহ ঘটনাক্ৰম সংঘটিত হৈ আছে বা উত্তৰ গুৱাহাটীবাসীয়ে প্ৰকৃতাৰ্থত কি বিচাৰে সেই বিষয়ে মই জানিবলৈ যত্ন কৰিম মই প্ৰথমে আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ যে এই যিসমূহ ঘটনাক্ৰম সংঘটিত হৈছে যদি কিছু পৰিমাণে উঠি দিয়ে মোৰ সুবিধা হ'ব এই যিটো ঘটনাক্ৰম সংঘটিত হ'ল সেই ঘটনাক্ৰমটোক লৈ আপুনি তাৎক্ষণিক প্ৰতিক্ৰিয়া কি দিব বিচাৰে চৰকাৰে কিন্তু চৰকাৰৰ গুৰুত্বহীনতাটো কিন্তু ইয়াত জল পটকৈ ওলাই পৰিছে কি ক'ব চৰকাৰতো কোনো ধৰণৰ গুৰুত্বই নাই এইটোতো নিষিদ্ধ এলেকাত হৈ আছে আৰু এই বিষয়লৈ মই গোটেই ডিচিৰ পৰা আদি কৰি সমস্ত গোটেই সকলোকে জনোৱা হৈছে আনকি RTI কমিশ্যনাৰ পৰ্যন্ত এই কথা লৈ মানে তেওঁকো মেনেজ কৰা হ'ল আৰু তাৰ উপৰি এইটো কালি এইটো দুৰ্ঘটনা নহয় উত্তৰ গুৱাহাটীৰ এইটো যিটো ঘটনা হ'ল আজি এই বয়সলৈকে আমি জানাত এনেকুৱা বুদ্ধি এনেকুৱা ডুবা নাই এইটো মানে পৰিকল্পিত হিচাপে এইটো কৰাৰ কাৰণে তাত নিৰ্মাণ কৰাৰ কাৰণে এইটো ঘটনা হ'ল যদি সেইখন নহ'লে হয় দলংখন যদি নাথাকিলে হয় তেনেহ'লে এই ভুটভুটিখন এনেকুৱা ধৰণৰ কেতিয়াও দুৰ্ঘটনা নহয় কাৰণ মই এজন নিজেই লেচি আছিলোঁ মই ভুটভুটিও চলাইছিলোঁ সকলোখিনি কৰিছিলোঁ এইটো মানে নিষিদ্ধ এলেকাত কোনো ধৰণৰ অনুমতি নাই NOC নাই একো নাই এইটো আমাৰ তীৰ্থস্থান হয় অচক্ৰান্ত মন্দিৰ হয় আৰ্ক'লজিৰ পৰা মোৰ তথ্য আছে সকলো ধৰণৰ তথ্য আছে গোটেই প্ৰকল্পটো জাইকাৰ সম্পূৰ্ণ প্ৰকল্পটো নিষিদ্ধ আৰু মোৰ ইয়াৰ তলত ঘৰ আছে ঘৰৰ ওপৰত যিটো টেংকি বনাইছে বৃহত্তৰ টেংকি আজি যেনেকৈ উত্তৰ গুৱাহাটী গোটেই
কেইটা ৱাৰ্ডৰ বা গোটেই সমগ্ৰ উত্তৰ গুৱাহাটীৰ মানুহ আহি যিটো পৰিৱেশ চাবলৈ আহিছে মেলাৰ হিচাপত এইটোতো চোৱাৰ কোনো এইটোতো জানিব লাগিছিল ৰাইজে উত্তৰ গুৱাহাটীৰ গোটেইখিনি ৰাইজে জানিব লাগিছিল আগৰ পৰা এইটো কি নিৰ্মাণ হৈ আছে কি কথা কি বাৰ্তা অলপতো কৰিব লাগিছিল মই অকলে আজি 4 বছৰ এই বস্তুটো লৈ নানান বিভাগে মোক বহুত ধৰণৰ মানে দৌৰাইছে বহুত কিবা কিবি কৰিছে এছপিৰ পৰা আদি কৰি ডিচি এডিচি সকলোৱে ইটোৱে সিটোলৈ পঠায় সিটোৱে ইটোলৈ পঠায় এইটোৱে মই তথ্য সহকাৰে পিটিশ্যন দিছিলোঁ তাৰপিছত RTI কৰিছিলোঁ পুনৰ ঘূৰি ঘূৰি ইজনে সিজনক ৰিপৰ্ট কালেক্ট কৰে সিজনে ইজনক ৰিপৰ্ট কালেক্ট কৰে তথ্য দিয়াৰ পিছত ৰিপৰ্ট কালেক্ট কৰাৰ কি মানে আছে এটা বিভাগে দিছে ডাইৰেক্টৰ এজনে মোক তথ্য দিছে সেই তথ্য মই পিটিশ্যনৰ লগত গাঁঠি দিছোঁ তাৰপিছত মই RTIৰ লগত দিছোঁ তাৰপিছত আকৌ ধৰক এই যে তথ্য বিচৰা তেওঁ এজন DC হয় DCয়ে আকৌ চাৰ্কুললৈ কি ধৰণৰ তথ্য লাগে কাৰণ মই তথ্যৰ কপি তেওঁৰ লগত গাঁঠি দিছোঁ গতিকে এই গোটেই সম্পূৰ্ণ প্ৰকল্পটো মানে নিষিদ্ধ আৰু এই মাটি ক'ৰ পৰা পালে কি হ'ল কি কথা কি বাৰ্তা মই দলৈক RTI কৰিছোঁ দলৈৰ RTIৰ মই দ্বিতীয় কপি আমাৰ কমিশ্যনাৰক কৰিছোঁ কমিশ্যনাৰে ওলোটাই মোক তথ্য খুজিছে সেই তথ্যৰেদি মই পোষ্ট যোগে প্ৰেৰণ কৰিছোঁ তাৰপিছত সেই কেছ আজি পৰ্যন্ত কমিশ্যনাৰে উঠোৱা নাই আৰু 2005 চনৰ ডিচিক কৰা RTI আজি পৰ্যন্ত পেণ্ডিং হৈ আছে বৰ্তমানলৈকে তেওঁ এইটোকো কনফাৰ্ম কৰে আৰু তেখেতক মানে অলপ কৰা গৈছে ওপৰ মহলৰে হাত আছে আৰু কোনো ধৰণৰ উন্নতি হোৱা নাই আগৰ চৰকাৰ যি আছিল খুব ভাল বুলিও নকওঁ মই টানি মুলি চলি আছিল কিন্তু বৰ্তমান এই চৰকাৰ অহাৰ পৰা দুৰ্নীতিটো আৰু বেছিকৈ হৈছে গুৰুত্বপূৰ্ণ কথা কেইবাটাও গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে আৰু এই যিটো জাইকা প্ৰকল্প কাৰণ জাইকা প্ৰকল্পত আহি সেই বিশেষ নাওখন আহি খুন্দিয়াইছিলে আৰু তাৰপিছতে সংঘটিত হৈছিলে সেই ভয়াৱহ দুৰ্ঘটনা য'ত মানৱ সম্পদ কটন বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইয়াত নিহত হ'বলগীয়া হ'ল মই এজন 80 টিপৰ বৃদ্ধ আছে তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যে আপোনালোকে শৈশৱৰ পৰাই এই ছবিখনৰ লগত মোকাবিলা কৰি আছে যুগ যুগ ধৰি আজি পৰ্যন্ত কিন্তু উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যিটো সংযোগ সেই পূৰ্বত যেনেদৰে আছিলে আজিৰ তাৰিখতো কিন্তু তাৰ কোনো ধৰণৰ নতুনত্বৰ সংযোজন নহ'ল বিজ্ঞানসন্মতভাৱে কোনো এখন চৰকাৰে এই বিষয়বিলাক পুংখানুপুংখভাৱে চাব নোৱাৰে নেকি এজন 80 টিপৰ বৃদ্ধ হিচাপে এই বিষয়টোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আমি পঢ়াৰ দিনত উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আমি জাহাজেৰে গৈছিলোঁ হাত নাৱেৰেও গৈছিলোঁ তেতিয়া বৰ্তমানৰ নিচিনাকৈ বিশৃংখল নাছিল বতাহ আৰু নৈৰ পানী বাঢ়াৰ লগে লগে আমি হাত নাৱত কেতিয়াও নুঠিছিলোঁ তেতিয়া লঞ্চ নাছিলে ভুটভুটি নাছিলে আমি জাহাজতে অহা যোৱা কৰিছিলোঁ তেতিয়া আমি জাহাজত একো অসুবিধা পোৱা নাছিলোঁ কিন্তু বৰ্তমান জাহাজৰ সময় সংকুচিত কৰি পেলাইছে তেওঁলোকে দুটা এটা টিপ দি পালমৰা বিধৰ ৰেডি কৰিছে তাৰ ফলত এই ভুটভুটিবিলাকে যিটো সমস্যাৰ সৃষ্টি কৰিছে এই দুৰ্ঘটনাবিলাক তাৰ পৰাই সৃষ্টি হৈছে আৰু তাৰ পৰা বহুতো মানুহৰ অকালতে মৃত্যু হৈছে বৰ্তমান যিটো নীতিৰে চলিছে এইবিলাকৰ পৰা ভৱিষ্যত যি ভয়াৱহ দুৰ্ঘটনা যি হ'ব তাৰ কোনো মানে নাই হয় নিশ্চয়কৈ হেমন্ত বেজ মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ হেমন্ত অহা যোৱা কৰাটো গুৱাহাটী এই ধৰণৰ প্ৰতিক্ৰিয়া নিশ্চয় আছে প্ৰতিক্ৰিয়া আছে আৰু সকলোৱে কৈছে যে যি সময়ত যি ধৰণৰ আচলতে তেওঁলোকে উল্লেখ কৰিছে যে পূৰ্বতে কি ধৰণৰ আছিল যিটো এলাৰ্টৰ কথা বাইদেৱে ইতিমধ্যে কৈ গৈছিল চিৰাঙত পানী বাঢ়িছে এলাৰ্ট আহিছে ব্ৰহ্মপুত্ৰত সমান্তৰালভাৱে পানী বঢ়াটো স্বাভাৱিক আৰু সেইখিনি সময়তে কোনো ধৰণৰ এলাৰ্ট কিন্তু নিদিলে আৰু ইতিমধ্যে তাত থকা বিভিন্ন লোকে সেই প্ৰসংগ উত্থাপন কৰিছে ঘটনা সংঘটিত হৈ গৈছে কেতিয়াবা মই এটা কথা পোনপটীয়াকৈ দুই এটা প্ৰশ্ন খুব চমুকৈ কৰক আপুনি দুই এটা প্ৰশ্ন নৱমী উৎসৱ পাতিলে ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ সংযোগ এটা সাংঘাতিক ধৰণৰ উৎসৱ এটা হৈ গ'ল কিন্তু তাৰপিছত কেতিয়াবা তেওঁলোকৰ খবৰ ল'বলৈ বা এই ভুটভুটিসমূহ জাহাজসমূহ ঠিকে আছেনে নাই কেতিয়াবা পৰিবহণ মন্ত্ৰীগৰাকী গৈছিলে নেকি চন্দ্ৰমোহন পাটোৱাৰী হওক বা পৰিবহণ আয়ুক্ত আশুতোষ অগ্নিহোত্ৰী কেতিয়াবা গৈছিলে নেকি তেওঁলোকৰ ওচৰলৈকে তেওঁলোকক কিবা ক'ব বিচাৰিব নেকি চমুকৈ
নিশ্চয়কৈ মই চমুকৈ আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম যে নামামি ব্ৰহ্মপুত্ৰ পতা হ'ল বা উৎসৱ কেন্দ্ৰিক এখন চৰকাৰ আৰু কোটি কোটি টকা য'ত হৰাধ কৰা হৈছে তাৰ বিপৰীতে কিন্তু চন্দ্ৰমোহন পাটোৱাৰী বা চৰকাৰৰ প্ৰতিনিধিয়ে কেতিয়াবা আপোনালোকৰ এই যি বিপদসংকুল যাত্ৰাৰ বিষয়ে জানিবলৈ তেওঁলোকে যত্ন কৰিছিল নে বা ইয়ালৈ আহিছিল নে? তেখেতসকলে যিটো নমামি ব্ৰহ্মপুত্ৰ পাতি চমক কৰিলে, কোটি কোটি টকা খৰচ কৰিলে, তেখেতসকলে সদায় চমকে কৰে কিন্তু জনসাধাৰণৰ কথা কেতিয়াও নুশুনে, সমস্যা সমাধান নকৰে। তেখেতসকলে মানৱ সম্পদৰ কথা কয়, মানৱ সম্পদক চমকৰ কাৰণে লাখ লাখ কোটি কোটি টকা খৰচ কৰি আছে, কিন্তু সাধাৰণতে যিখিনি মানৱ সম্পদ গঢ়াত তেখেতসকলে কৰিবলগীয়া আছে, কৰণীয় আছে, সেইটো কেতিয়াও নকৰে। আৰু আমি বিশেষভাৱে আজি বিভাগীয় মন্ত্ৰীক পদত্যাগৰ দাবী কৰিছোঁ। নিৰ্লজ্জভাৱে তেখেতে যিখিনি কথা কৈ আছে, তেখেতে আজি নিজে আহি এবাৰ খবৰ ল'ব লাগিছিল পৰিয়ালখিনিক, কিন্তু খবৰ নলয়। জাষ্ট কেইজনমান মানুহক ছাছপেনশ্যন কৰি তেখেতে সন্তুষ্ট থাকিলে। তাৰ বাবে আমি উত্তৰ গুৱাহাটীবাসী দাবী কৰিছোঁ তেখেত পদত্যাগ কৰক। আৰু নিশ্চয়কৈ পৰিবহণ মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, তেওঁলোকৰ সেইটো দাবী। মই আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যে বিজ্ঞানসন্মতভাৱে কিন্তু গোটেই কথাবিলাক এতিয়ালৈকে চালি জাৰি চোৱা হোৱা নাই আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে ন্যূনতম এটা সাহাৰ্য ঘোষণা কৰিয়ে দায়িত্ব সামৰিছে বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে। এই বিষয়টোক লৈ আপুনি কি ক'ব খুজিব? আজিৰ অনুষ্ঠানটো সময় উপযোগী হৈছে। মোৰ মতামত এইটো এনেকুৱা ধৰণৰ হ'ব যে আমাৰ যিজন ইয়াত MLA আছে, তেওঁ আজি 22 বছৰ ধৰি এই অঞ্চলটোত আছে, তেওঁ এইটো যথেষ্ট অভিজ্ঞ। এই অঞ্চলটোৰ কেনেকুৱা কি পৰিৱেশ আছে, সমস্যা আছে। 22 বছৰে তেওঁ আমাৰ যিটো উত্তৰ গুৱাহাটীৰ প্ৰধান সমস্যা, এই যিটো আমাৰ জল পৰিবহণ, এইটোৰ ওপৰত তেখেতে বিশেষ দৃষ্টি দিয়া নাছিলে। আৰু মোৰ একেবাৰে ওচৰৰ সম্পৰ্কীয় হয় অংকিতা বৰুৱা, তেওঁ এই আকস্মিক দুৰ্ঘটনাত তেওঁ ইতিমধ্যে ঢুকাইছে। আজি তেওঁ ইয়াত ঘোষণা কৰি থৈ গৈছে যে মাত্ৰ 2 লাখ টকা ক্ষতিপূৰণ। এইটো বৰ দুখ লগা হৈছে, কাৰণ মাক দেউতাকে ইমান কষ্ট কৰি এজনী ছোৱালী পঢ়ুৱাইছিলে, আজি মাত্ৰ সেই ভৱিষ্যতটো 2 লাখ টকাত আহিল। গতিকে আমিও ভাবোঁ যে এনেকুৱা ধৰণৰ অবিবেচক কাম যাতে ভৱিষ্যতে নিশ্চয়। হেমন্ত, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত দাবী উত্থাপিত হৈছে কেইবাটাও। প্ৰথম কথা, অংকিতাৰ জীৱনৰ মূল্য 2 লাখ হ'ব নোৱাৰে, যি সাহাৰ্য ঘোষণা কৰিছে তাত কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দ্বিতীয় প্ৰসংগ, যিটো প্ৰসংগ ষ্টুডিঅ'ত উত্থাপিত হৈছিল, আচলতে পদত্যাগত দাবী উঠিছে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আচলতে দায়বদ্ধ কাৰ ওচৰত দায়বদ্ধ? নিজৰ চকীখনৰ ওচৰত দায়বদ্ধ নে জনসাধাৰণৰ ওচৰত দায়বদ্ধ? উৎসৱৰ সময়ত যদি আপুনি নাচিব পাৰে, তেতিয়াহ'লে আজি দুৰ্যোগৰ সময়ত সেই পৰিয়ালকেইটাৰ ওচৰত যোৱাৰ আপোনাৰ সৎ সাহস কিয় নাই? সেই ঘটনাস্থলীত যোৱাৰ বাবে এবাৰ আপোনাৰ বিভাগৰ বৰমূৰীয়াসকল ক'ত আছে? আশুতোষ অগ্নিহোত্ৰী ডাঙৰীয়াক আপুনি এবাৰ তাত যাব ক'ব কিয় নোৱাৰিলে? মঞ্চতটো নমামি ব্ৰহ্মপুত্ৰৰ সময়ত হৈ আপোনাৰ লাগি আছিল, আজিও লাগি আছে। সেই প্ৰশ্ন কেৱল মোৰেই নহয়, ৰাইজৰ মাজত উঠা এই প্ৰশ্ন। এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। মই এবাৰ অঞ্জলি বৰাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপুনি জাহাজ সাজে, জাহাজৰ ব্যৱসায় কৰে, জাহাজ নিৰ্মাণ কৰে, জাহাজৰ লগতে ফুটবটি বা ফেৰীৰ লগতো জড়িত হৈ আছে। গতিকে যিখন জাহাজ বা যিখন ফেৰী দুৰ্ঘটনাগ্ৰস্ত হৈছে, ফুটবটি দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি আমি কৈছোঁ, সেইখন যথেষ্ট পুৰণি বুলি কোৱা হৈছিল। আপোনালোকে কি ধৰণে সাজে? আচলতে নিৰ্মাণত কিবা বিসংগতি থাকি যায় নেকি? প্ৰথমতে মই যোৱাকালি ঘটনাটোৰ কাৰণে খুবেই দুখিত আৰু খুব দুখ লাগিছে। আৰু মই জাহাজ বনাওঁ, কিন্তু এটা কথা, আমি যিবিলাক জাহাজ বনাই আছোঁ IWTৰ আণ্ডাৰত, তেওঁলোকৰ আণ্ডাৰতে মই কৰি আছোঁ প্ৰজেক্ট এটা, আৰু সেইবিলাকৰ আমি টেষ্ট চাৰ্টিফিকেট দিওঁ। যিবিলাক বস্তু লওঁ আমি, ষ্টীলটো আমি যিটো লওঁ তাৰে আমি টেষ্ট চাৰ্টিফিকেট দিব লাগে তেওঁলোকক। আৰু এইটো কাৰণ কিয়, এখন জাহাজ যেতিয়া আমি ৱেল্ডিং কৰোঁ, সেই ৱেল্ডাৰখিনিও মানে ভাল হ'ব লাগিব, আৰু ৱেল্ডিংখিনি ভালকৈ হৈছে নে নাই সেইটোও চাব লাগিব, তেওঁলোকে চায়। আৰু এতিয়া মই যোৱা বছৰ 2014ত মই 20খন বাৰ্জ মই ডেলিভাৰী দিছোঁ, আৰু সেইকেইখন এতিয়াও আছে, মাজুলী ক'ৰবাত আছে, আৰু এতিয়াও মই 15খন বনাই আছোঁ। তাত মানে সকলো বস্তুৰে তেওঁলোকে চাই, আমি যিমানখিনি কৰি আছোঁ তেওঁলোকে গৈ পেলাই টেষ্ট, আৰু যিখিনি আমাক বিলৰ সময়ত সদায় টেষ্ট চাৰ্টিফিকেটখিনি দিবই লাগিব। টেষ্ট কৰে, এইটো কাৰণ টেষ্ট কৰে, কাৰণ আমি টেষ্ট চাৰ্টিফিকেট আমি দিবই লাগিব। নিদিলে এইটো মানে দিয়াৰ এটা সেইখন পানীত চলা জাহাজ হয়, ৰাস্তাত আপুনি কিবা এটা বেয়া
বেয়া হ'লে আপুনি ঠিক কৰিব পাৰিব পানীৰ মাজত ঠিক কৰাটো সম্ভৱ নহয় আৰু আমাৰ ইয়াত জাহাজবোৰ অকণমান ডাঙৰ ডাঙৰ হ'লে ভাল তাৰে আগতে মোৰ হাজবেণ্ডে বনাইছিলে ৰিভাৰ পুলিচৰ কাৰণে বনাইছিলে বোট কেইখনমান 4খন বোট বনাইছিলে তাৰপিছত মাজত মই পালোঁ তাতে দুটা ইঞ্জিন আছিলে তাৰপিছত এইখন যেতিয়া প্ৰথম যিটো ড্ৰয়িং আনিছিলে সেই ড্ৰয়িংটো বাহিৰৰ পৰা এপ্ৰুভ হৈ আছিলে প্ৰথম যেতিয়া মই দেখিছোঁ মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত মই যেতিয়া পাণ্ডুলৈ গৈছিলোঁ যে এজন মানুহ উঠিলে বোটখন মানে এনেকুৱা হৈ যায় বেলেঞ্চ নাথাকে এজন মানুহ উঠিলে সেই বোটখনত বেলেঞ্চটো নাথাকে এইটো ডিজাইনটো আনিছিলে তেতিয়া দিছিলে মোৰ হাজবেণ্ডে কৰিছিলে তাৰপিছত মই আহি পেলাই আকৌ তাক ঠিক ঠাক কৰি পেলাই বহুতখিনি চেষ্টা কৰিলোঁ যোৱা বছৰ একদম ধুমুহা বতাহত ৰেডি হৈ থকা জাহাজখন একদম পানীৰ তলত সোমাই গ'ল তাৰ মোলৈ খবৰ আহিলে যে পানীৰ তলত সোমাই গ'ল তাৰপিছত মই 4খন হাইড্ৰা আৰু লগত ক্ৰেন লগাই পেলাই দিনটো লাগি মই উঠালোঁ পানীৰ পৰা আৰু বহুত কষ্টকৰ আৰু কাৰণ কিয় আমাৰ তাত সেই সুবিধাটো নাই যে ৰিকভাৰী কৰা সুবিধাটো নাই পটককৈ কিবা এটা পৰি গ'ল পৰি যোৱাৰ লগে লগে তাক যে সেই বস্তুটো থাকিলে সেই টেকন'লজিটো নাই আৰু কম সংখ্যক আমাৰ জাহাজ ব্যৱসায়ী আছে আমাৰ কিছুমান কাৰণে আমি কিছুমান কাম কৰিবও পৰা নাই এই ফেৰীসমূহ যিবোৰ বনায় কিমান বছৰলৈকে চলিব পাৰে আপোনালোকে কাৰণ তাত ৰিপেয়াৰিংটো চলি থাকে কাৰণ মই নতুনকৈ বনাওঁ আৰু বনাই পেলাই দিওঁ মই ৰিপেয়াৰিঙত নাই আৰু বাকীবিলাক ৰিপেয়াৰিং কৰি থাকে নহয় কোনোবা বেলেগ পাৰ্টি থাকে তেওঁলোকে ৰিপেয়াৰিং আৰু তেওঁলোকে IWT ৰিপেয়াৰিং কৰে বেলেগ তলি ফুটি যায় বুলি কয় তলি ফুটি যায় তেতিয়া সেইটো মানে আমি গম নাপাওঁ মেনুফেকচাৰিঙত নহয় কাৰণ কিয় মেনুফেকচাৰিং হোৱাৰ লগে লগে এই যে আমাৰ যিবোৰ ভুটভুটি সেইবিলাকো বনাই নেকি নাই ভুটভুটি নহয় এক্সেক্টলি গতিকে সেই প্ৰশ্নটো হ'ব লাগে যে আপোনালোকে ফেৰী বনাই তাৰ ওপৰত আপোনাৰ কথাটো ক'ব পাৰিছে ভুটভুটিবিলাক কোনে বনায় ভুটভুটি আমি নবনাওঁ এক্সেক্টলি আপুনি সেইটো বিষয়ে আমাক ক'ব পাৰিব নেকি যে ভুটভুটিবিলাক ক'ৰ পৰা আহে বনাই কোনে এই ভুটভুটিবিলাকৰ লাইফ স্পান কিমান এই ভুটভুটিবিলাকৰ কোৱালিটি মেনেজমেণ্ট কোনে কৰে সেইটো আমি জানিব লাগে আচ্ছা এই ভুটভুটিৰ বিষয়টো মই নাজানো কাৰণ মই হেৰিহে বনাওঁ ষ্টীলৰটো মই বনাওঁ ভুটভুটিৰ মই ইমান গম নাপাওঁ তাৰমানে সেই ভুটভুটি সম্পৰ্কে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ উৎপল বৰা ডাঙৰীয়া আমি কথা পাতিছোঁ ফেৰী সম্পৰ্কে তেখেতে ক'লে ফেৰীসমূহৰ কি ধৰণৰ অৱস্থা বা মেনেজমেণ্টটো কি ধৰণৰ ভুটভুটিতো চলাচল কৰে ভুটভুটিতো অহা যোৱা কৰে বহুতে ভুটভুটি সম্পৰ্কে জানে নেকি কোনে বনায় কি কথা টেষ্ট কেনেকৈ হয় ভুটভুটি আচলতে আমাৰ উত্তৰ গুৱাহাটী বুলি নকওঁ মই গুৱাহাটী অঞ্চলতে কোনো তেনেকৈ মানে বনোৱা কাৰিকৰ বৰ্তমান নাই বুলি এইকাৰণেই কৈছোঁ যিহেতু এতিয়া আমি পাৰঘাটত আহিলে দেখা পাওঁ বেছিভাগ মানে ভুটভুটি বনোৱা কাৰিকৰ আহে আপোনাৰ বাঘবৰৰ পৰা তেওঁলোকে আহি ইয়াত এমাহ 1.5 মাহ থাকি লৈ ইয়াত কাঠেৰে বনায় তাৰে এতিয়া কথা হ'ল কি সেই ভুটভুটি যিবিলাক কাঠৰ তলৰ কাঠ দিয়ে সেই কাঠবিলাকৰ যিটো থিকনেছ থাকিব লাগে এতিয়া ধৰি লওক আমি জানাত 2 ইঞ্চি বা তাতকৈ বেছিও হ'ব পাৰে সেইটো মানে ভাৰসাম্যটোৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া সেই কাঠটো তেওঁলোকে লগাই নে নলগায় এতিয়া ধৰক ভুটভুটিখন লগাই উঠি তেওঁলোকে পানীত নমাই দিয়ে তেতিয়াতো আৰু মোৰ যাত্ৰীয়ে কোনো দেখা নাপায় এতিয়া ঠিক তেনেকুৱা 2-এখন ভুটভুটি এতিয়াও চলি আছে 1 ইঞ্চি পাটনাৰ ভুটভুটি এতিয়াও বৰ্তমান সেইবোৰো বিপদসংকুল কিন্তু এই বিষয়টো আভ্যন্তৰীণ জল পৰিবহণৰ যিসকল টেকনিকেল ইঞ্জিনিয়াৰ আছে তেওঁলোকে কিন্তু সম্পূৰ্ণ জানে আৰু সেইটো কাৰণে আমি আমাৰ নদী যাত্ৰী সুৰক্ষা সমিতিৰ পৰা আমি তেওঁলোকক অৱগত কৰিছিলোঁ যে প্ৰতিখন ভুটভুটিৰ মানে চলিত অৱস্থাৰ প্ৰমাণপত্ৰ দিব লাগে যদি তেওঁলোকে মানে পৰিচালিত কৰিব পৰা অৱস্থাত আছে আৰু প্ৰতিজন প্ৰশিক্ষক মানে প্ৰশিক্ষণপ্ৰাপ্ত চালক তাত নিয়োগ কৰিব লাগে দ্বিতীয়তে তেওঁলোকৰ পঞ্জীয়ন ব্যৱস্থা বা ইঞ্চুৰেঞ্চ প্ৰত্যেকখন নাৱৰ এগেইনষ্টত থাকিব লাগে সেইবিলাকৰ কোনো বস্তু নাই আৰু কিমান দিন ধৰি দাবী কৰি আছে এইটো আমি 2010 চনৰ পৰা কৰিছোঁ 2010 পৰা কৰিছোঁ আৰু 2000 এই চৰকাৰখনক কৰিছিল নে কৰা নাছিলে কৰিছে এই কথাটো মই কৈছোঁ যে ইয়াৰ আগতে আপোনাৰ 3-5-4-2012 আপোনাৰ ধুবুৰীত এটা দুৰ্ঘটনা ঘটে একে ভুটভুটি হয় সেই ঘটনাটো ঘটাৰ লগে লগে আমি তেতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত দাবী উত্থাপন কৰিছিলোঁ যে যিসকলে ভুটভুটি চলাই আছে সেই ভুটভুটিসকলৰ পৰা পূৰ্ণ পৰীক্ষণ ব্যৱস্থা ৰাখিব লাগে আৰু তেতিয়া আমি প্ৰায় 7টা দাবী সম্বলিত তেওঁলোকক স্মাৰক দিয়া হৈছিলে কিন্তু সেইখিনি সময়ত তেওঁলোকে ক'লে হ'ব চব কৰিম বা যিসকল যাত্ৰী উঠা নামা কৰে ৰাস্তা পথ মানে নিৰ্মাণ কৰিম প্লাছ যাত্ৰীৰ সুৰক্ষাৰ কাৰণে লাইফ জেকেটৰ ব্যৱস্থা কৰিম লাইফ জেকেটৰ ব্যৱস্থা একোখন ভুটভুটিত আপুনি হাৰ্ডলি যদি পায় 3টা বা 4টা পাব
তেওঁলোকৰ নিশাৰ সজাই থোৱাৰ কাৰণে ৰাখি থোৱা টাইপৰ ক'ব গ'লে সেইটো ক'ব লাগিব আজি যদি যায় আপুনি মানে ভুটভুটি কথা বাদেই দিলোঁ বৰ্তমান ফেৰী সেৱাত যদি যায় আজি দেখিব আপোনাৰ ফুল উঠি আছে লাইফ জেকেটৰ কিন্তু ইয়াৰ আগলৈকে 2টা বা 3টাহে লাইফ জেকেট তাত ওলোমাই ৰাখে এনে কি মানে ফেৰী সেৱাবিলাকৰ ফেৰীবিলাকৰ ছাইডৰ ৰেলিং নাথাকে ইয়াৰ আগতে 2013 চনত মোৰ বন্ধু এজন মানে এই ৰেলিং নোহোৱাৰ ফলত আহি পাৰ লগত খোলা খালে তলত সৰি পৰি মৰিলে তেতিয়া সেইদিনাখনে আমি প্ৰতিবাদ কৰিছিলোঁ ইয়াত ৰাস্তা ব্লক কৰিছিল তেতিয়া আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি অতি কম দিনৰ ভিতৰতে এইখিনি ব্যৱস্থা কৰিম তেতিয়া আমি কৈছোঁ যে নিশাৰ ভাগত বহুত মানে ছাত্ৰ ছাত্ৰীও শিক্ষা লৈ পেলাই উভতি আহে কোনোবাৰ টিউশ্যন কৰে তেতিয়া তেওঁলোকে ক'লে যে আমি যাতায়াতৰ ৰাস্তাটো ভাল কৰিম আৰু লাইটৰ ব্যৱস্থা কৰিম কিবা কাৰণত কোনোবা এজনে লাইট লৈ গুচি গ'ল মানে বাল্ব এটা লৈ গ'ল তেতিয়া বিভাগীয় অভিযন্তাজনে মানে উত্তৰ দিলে যে উত্তৰ গুৱাহাটীবাসী ৰাইজ চোৰ বাল্বটো লৈ যোৱাৰ কাৰণে সেই পৰ্যন্ত পাইছিল তেতিয়া আমি পিছদিনাখন আমি প্ৰত্যেক জাতি সন্থাৰ লগ হৈ আমি তেতিয়া তেওঁলোকৰ ওচৰত আহিলোঁ আহি তেতিয়া তেওঁ কৈছে নাই মইতো তেনেকৈ কোৱা নাছিলোঁ ঠিক আছে সেইবোৰ কথা থাকিবই তেওঁলোকে বাক বিতণ্ড এই ধৰণৰ চৰকাৰী কৰ্মচাৰী কি ধৰণৰ কিছু সংখ্যক কৰ্মচাৰী সকলোৱে কোৱা নাই কি ধৰণৰ ব্যৱহাৰ সকলোৱে জ্ঞাত কিন্তু আচৰিত কথা এইটোৱে যে এটা এই ধৰণৰ দুৰ্ঘটনা হোৱাৰ বাবেহে যেন ৰৈ আছিলে বিভাগটো বা চৰকাৰ সেইটো আটাইতকৈ পৰিত্যাগৰ বিষয় এই কথাটো সকলোৱে অৱগত কৰিছে সংবাদ মাধ্যমে কিমান বাৰ দেখুৱাইছে বিভিন্ন সময়ত দেখুৱাইছোঁ বিভিন্ন বাতৰি দেখুৱাইছোঁ যাত্ৰীৰ অসুবিধাৰ পৰা আৰম্ভ কৰি সেই বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ মদ যোৱাৰ আড্ডালৈকে সকলো দেখুওৱা হৈছিল কিন্তু তাৰপিছত ক'ত আছিলে বিভাগীয় মন্ত্ৰী ক'ত থাকে বিভাগীয় উচ্চপদস্থ বিষয়াসকল ক'ত থাকে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন তেওঁলোক জবাবদিহি হ'ব লাগিব ওপৰৰ পৰা জবাবদিহি হ'ব লাগিব আৰু তেতিয়াই হয়তো কিবা এটা সমাধান হ'ব পাৰে বুলি আমি আশা কৰিব পাৰোঁ মই আপোনাক কিছু সময় ৰখাব লাগিব এটা বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আহিছোঁ অৱশেষৰ পৰৱৰ্তী অংশলৈ মই এবাৰ জমিৰুদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি সভাপতি নদীযাত্ৰী সুৰক্ষা সমিতিৰ যিটো ঘটনা সংঘটিত হৈ গ'ল তাৰপিছত আপোনালোকে গোচৰ তৰিছে কিন্তু আজি দেখা গৈছে যে উত্তৰ গুৱাহাটীৰ পৰাই হওক বা আমাৰ ষ্টুডিঅ'ৰ মাজৰ পৰাও দাবী উত্থাপিত হৈছে বিভাগীয় দায়িত্বটো নৈতিক দায়িত্ব কিন্তু মন্ত্ৰীৰ পৰা স্বীকাৰ কৰিব লাগিব বিভাগীয় মন্ত্ৰী পৰিবহণ মন্ত্ৰী যিগৰাকী আছিলে বা যিগৰাকী আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া লগতে কিছু বৰমূৰীয়া আছে আমোলা আছে আপোনালোকে দেখা পাইছে নমামী ব্ৰহ্মপুত্ৰৰ সময়ত আশুতোষ অগ্নিহোত্ৰী পি তিৱাৰী এই ধৰণৰ কিছু আমোলাই আচলতে নিয়ন্ত্ৰণ কৰে বিভাগটো কিন্তু এই যে আপোনালোকৰ সমস্যাসমূহ এইবোৰক গুৰুত্ব নিদিলে আৰু যাৰ ফলত আচলতে এই ধৰণৰ ডাঙৰ ঘটনা এটা সংঘটিত হৈ গ'ল আপোনালোকেও দাবী উত্থাপন কৰিব নেকি চাওক এইটো বৰ দুখ লগা ঘটনা আমি কেৱল সান্তনা দিয়াত বাহিৰে আৰু বেলেগ একো কৰিব নোৱাৰোঁ কাৰণ আমাৰ হাতত ক্ষমতা নাই তথাপিতো আমি নদীযাত্ৰী সুৰক্ষা সমিতি বনোৱাৰ পৰাই তেখেতসকলক আমি বিভিন্ন ধৰণে আবেদন নিবেদন কৰি আছোঁ ইভিন আমি ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ ৰাজ্যপাল অসমৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে বিভিন্ন বিভাগত প্ৰত্যেকবিলাককে আমি দি কেনে তেওঁবিলাকৰ পৰা আমি ৰিচিভ কৰাই আনিছোঁ গোটেই ডিপাৰ্টমেণ্টৰ পৰাই প্ৰত্যেকে আমাক আশ্বাসে দিয়ে কিন্তু কোনেও ইয়াত কাৰ্যকৰী ব্যৱস্থা নকৰে আজি যিটো ঘাট সেই ঘাটটো অসমৰ আপোনাৰ গোটেইবিলাক IWT ডিপাৰ্টমেণ্টৰ ঘাটবিলাক লেচিত তাত আছিলে কিন্তু আমি বহুত দাবী কৰি আমাৰ উত্তৰ গুৱাহাটী মধ্যম খণ্ড আৰু ৰাজাদুৱাৰ ঘাট আমি লেচিক দিব দিয়া নাছিলোঁ কিন্তু আজি কেইমাহমানৰ আগত তেওঁলোকে লেচিক দি দিলে আকৌ লেচিক দি দিলে ইয়াৰ আগতে যেতিয়া লেচিক দিছিলে আমাৰ উত্তৰ গুৱাহাটীৰে লেচি আছিলে আমি এটা সজাতি দল আমাৰ স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যেতিয়া গ'লোঁ আমাৰ সন্মুখতে তেখেতে ফোন কৰিলে চন্দন ব্ৰহ্ম আছিলে তেতিয়া পৰিবহণ মন্ত্ৰী যে এইটো কৰি দিব লাগে আমাক সান্তনা দিলে পিছত আমি যিদিনাখনে এছেম্বলি হ'ল আমি তাত গ'লোঁ তাত যোৱাত তেওঁক যেতিয়া সোধোতে কি কৰিম দাদা আপোনাৰে সমষ্টিৰ মানুহ তাৰমানে লেচিজন তেখেতৰে সমষ্টিৰ আৰু আমি যেতিয়া ক'ম আজি যেনেধৰণে কৈছে সাময়িকভাৱে যন্ত্ৰচালিত নাওবিলাক বন্ধ কৰি দিয়া হ'ল অনিৰ্দিষ্ট কাললৈ কিন্তু কেইদিনমান পিছত আকৌ সেই যন্ত্ৰচালিত নাৱৰ এটা গ্ৰুপ গৈ কিনে তেখেতৰ শৰণাগত যেতিয়া হ'ব তেখেতে
আকৌ এই প্ৰশাসনকে হয় বন্ধ কৰি দিয়া হ'ল কিন্তু বন্ধ কৰিলে মানুহবোৰ অহা যোৱা কিদৰে কৰিব এতিয়া চাওক বন্ধ কৰি দিলেতো সমস্যাটোৰ সমাধান নহ'ব আমি অহা যোৱা কৰিব লাগিব আমি তেখেতসকলৰ পৰা আমি জাহাজ বিচাৰিছিলোঁ তেখেতসকলৰ জাহাজ দিম বুলি কয় কিন্তু পৰ্যাপ্ত পৰিমাণত দিয়া নাই পৰ্যাপ্ত পৰিমাণৰ কেইখন জাহাজ চলে এতিয়া 3খন জাহাজ সেই 3খনে অহা যোৱা কেইটামান ট্ৰিপত মাত্ৰ আৰু বাকী কাৰণ ইয়াত এটা এনেকুৱা কলা ব্যৱসায় চলি আছে যে যন্ত্ৰচালিত নাৱত যেতিয়া তেওঁলোকে মাথা গন্তি কৰে কিমানজন মানুহ উঠিল 50জন 50জন মানুহৰ এটকাকে লেচিয়ে এনে পাই গ'ল কোনো খৰচ নাই বাকী 9 টকাকে যন্ত্ৰচালিত নাৱৰ গৰাকীবিলাকে লয় তাৰোপৰি সেই যন্ত্ৰচালিত নাৱৰ যিটো মানদণ্ড তেওঁলোকৰ কোনো পৰীক্ষা নিৰীক্ষা নাই তেওঁলোকৰ কোনো আজি চাওক স্থলপথৰে যদি যায় এজন মানুহৰ যদি দুৰ্ঘটনা ঘটে MST ক্লেইম কৰিলে তেওঁ পৰিয়ালটো কিবা এটা পাব কিন্তু আজি যিকেইখন বাইক পৰি গ'ল যিকেইজন মানুহ মৰি গ'ল তেওঁলোকৰ হাতত কোনো নথি নাই এনে চালাই বেৰা কোবাই এবাৰ কৈছে 41 জন একবাৰ কৈছে 35 জন কিমান গৰাকী আছে সেই নথিটো নাই সেই নথিটো টিকটৰ বাহিৰেও বহুত মানুহ উঠে কোনো দিনে মই 1970 চনৰ পৰা অহা যোৱা কৰি 13 চনত মই ৰিটায়াৰ কৰিছোঁ সেই পিৰিয়ডৰ পিছতো গুৱাহাটীত অহা যোৱা কৰোঁ আজিলৈ তেনেকুৱা নজিৰ নাই যন্ত্ৰচালিত নামে টিকেট দিয়া কেতিয়াও নিদিয়ে কোনো দিনে দিয়া নাই আজি তেওঁলোকক মনিটৰ কোনো নকৰে সেইটোৱে হৈছে সেইটোৱে অৰাজক অৱস্থা যন্ত্ৰচালিত নামে টিকট নিদিয়ে তেওঁলোকক মনিটৰ নকৰে যিসকলে মনিটৰ নকৰে তেওঁলোকক ওপৰৰ কৰ্তৃপক্ষই কোনো ধৰণৰ মনিটৰ নকৰে আৰু তেওঁলোকক বিভাগীয় মন্ত্ৰীয়ে দায়িত্ব লৈ তেওঁলোক চলাব নোৱাৰে সমস্যাটো তাতে হৈ আছে বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ সবিশেষৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আমি জানো আৰু সেই সম্পৰ্কে কথাও পাতিছোঁ কাৰ কি দোষ এয়া জল পটকৈ কিছু স্পষ্ট হৈ পৰিছে পাৰ্থপ্ৰতিম হাজৰিকা মই পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিভিন্ন কথা ওলাইছে উত্তৰ গুৱাহাটীবাসীয়েও দাবী আহিছে বিভাগীয় মন্ত্ৰীৰ পদত্যাগত দাবী আহিছে এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আৰু পিতৃয়ে অংকিতা বৰুৱাৰ পিতৃয়ে যিখিনি কথা কৈছে সেই কথাখিনি আমি সকলোৱে শুনিছোঁ শান্তনু প্ৰথম কথা হ'ল যে চন্দ্ৰমোহন পাটোৱাৰী পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৰাজনৈতিকভাৱে মেৰুদণ্ডহীন এজন মানুহ মই ব্যক্তিগতভাৱে তেনেকৈ ভাবোঁ যিজন মানুহ এটা ৰিজনেল পাৰ্টি আঞ্চলিক দলৰ সভাপতি আছিল তেওঁ ইমানেই জনতাক ভাল পালে তেওঁ ভাৰতীয় জনতা পাৰ্টিলৈ গ'ল তাৰপিছত তেওঁ মন্ত্ৰী হ'ল আপোনাৰ চাগে মনত আছে 2016 চনত তেওঁ মন্ত্ৰী হোৱাৰ পিছত প্ৰাগ নিউজৰ মজিয়াত অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ সাক্ষাতত আপোনালোকৰ চিফ এডিটৰ ইন চিফ তেওঁৰ লগত হোৱা সাক্ষাতত অজিত কুমাৰ ভূঞা ডাঙৰীয়াই তেওঁক সুধিবলৈ বাধ্য হৈছিল যে আপুনি ফোন নাদাঙে কিয় আপোনাক বিচাৰি পোৱা নাযায় কিয় এইটো পাব্লিকলি আপোনালোকে এতিয়াও চাগে সেইটো যদি আমি টেপটো ৰিৱাইণ্ড কৰি চাওঁ সেইটো পাম তাৰমানে এইজন এনেকুৱা এজন মানুহ তেওঁ জনসাধাৰণৰ লগত তেওঁ কোনো সম্বন্ধ নাই একেবাৰে নাই তেওঁৰ ওচৰলৈ যোৱা মানুহ বোলে লাইন পাতি বহি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁক লগ নাপায় গতিকে আজিও তেওঁৰ পদত্যাগ আশা কৰাটো আকাশত চাং পতাৰ নিচিনা কথা আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে মই ক'ব খুজিছোঁ কি যে এই মানুহজনকে ধৰি গোটেই যিটো বিভাগটোৰ যিখিনি মানুহৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা ঘটিল এই মানুহখিনি কোনে জবাবদিহি কৰিব মোৰ প্ৰশ্ন সেইটো মোৰ কথা হ'ল যে তেওঁলোকক জবাবদিহি কৰাই নহয় তেওঁলোকক আচলতে শাস্তি প্ৰদানো কৰিব লাগে এই আমি এতিয়া কথা পাতি কেইজনমানক শাস্তি প্ৰদান কৰিলে নাই সেইটো শাস্তি নহয় তেওঁলোকক মাত্ৰ ছাছপেণ্ড কৰিছে ছাছপেনশ্যন ইজ নট পানিছমেণ্ট এইটো বৰ ইণ্টাৰেষ্টিং কথা কাৰণ ছাছপেনশ্যনৰ সময়ত তেওঁ আধা দৰমহা পাই থাকে যেতিয়া তেওঁ ছাছপেনশ্যনৰ পৰা ৰিইনষ্টেট কৰা হয় চাকৰিত তেওঁ সম্পূৰ্ণ দৰমহাটো পায় তাৰমানে তেওঁ এটা হলিডে পায় ছাছপেনশ্যনৰ সময়ত এইটো তেওঁ পানিছমেণ্ট নহয় মই ক'ব খুজিছোঁ কি পানিছমেণ্ট কোনে পাব কাক শাস্তি দিয়া হ'ব এতিয়া মোৰ কথা হ'ল কি যে আমি যোৱা সময়খিনিত যিখিনি কথা পাতিলোঁ তাৰ পৰা এইটো কথা স্পষ্ট যে এই গোটেই বিভাগটো সাংঘাতিক ধৰণেৰে দুৰ্নীতিগ্ৰস্ত ইয়াত অতি বেয়া ধৰণৰ দুৰ্নীতি আছে একদম তলিলৈকে ইয়াৰ তেল IWDৰ জাহাজৰ তেল নি পেলাই লেচিয়ে পায়
লেচিৰ পৰা তেল নি পেলাই ভুটভুটি চলায় গতিকে এটা দীঘল লিংক এটা আছে এটা ডাঙৰ লিংক এটা চলে নেক্সাছ এটা চলি আছে এই নেক্সাছটো কোনে বন্ধ কৰিব মই সেইকাৰণে আজি এই মঞ্চৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীলে দাবী কৰিছোঁ যদিও তেওঁ মোৰ দাবী শুনিব নোখোজে মোৰ সন্দেহ আছে আৰু তেওঁ আচলতে আমাৰ নিচিনা মানুহৰ কথা শুনে নুশুনে সেইটো সন্দেহ আছে মোৰ যদিও তেওঁ জনতাৰ প্ৰতিনিধি বুলি নিজকে কয় মই তেওঁক এইটো কথা দাবী কৰিছোঁ যে আপুনি এটা মানে ভালকৈ চাওক নিজৰ ডিপাৰ্টমেণ্টটো ভালকৈ চাওক বিশেষকৈ আপুনি নৌ জল পৰিবহণৰ যিটো ব্যৱস্থা সেই বস্তুটো ভালকৈ চাওক সেইটো উন্নতি কৰক উন্নতি কৰাৰ কাৰণে আপুনি জানি আচৰিত পাব আজিৰ পৰা কিছু বছৰ আগতে যেতিয়া এতিয়া তেওঁ অৱসৰপ্ৰাপ্ত IAS অফিচাৰ স্বপ্নলীল বৰুৱা যেতিয়া এই ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ আছিলে সেই সময়ত তেওঁলোকে এটা স্কিম তৈয়াৰ কৰিছিলে প্ৰপ'জেল এটা তৈয়াৰ কৰিছিলে যে এই ডিপাৰ্টমেণ্টটো সুচাৰুৰূপে চলাবৰ কাৰণে কি কৰা উচিত মই পাটোৱাৰী ডাঙৰীয়াক এইটো প্ৰশ্ন কৰিছোঁ যে সেই কাগজখনৰ ওপৰত কোন বহি আছে সেই কাগজখনৰ ওপৰত ধূলি কোনে পেলাইছে সেই প্ৰপ'জেলটো আজি ইমান দিনে কাৰ্যকাৰী কৰা নহ'ল কিয় এই প্ৰশ্নৰ উত্তৰ আচলতে পাটোৱাৰীয়ে আমাক জনাব লাগে কিন্তু আমাৰ দুৰ্ভাগ্য আপোনাৰ আৰু মোৰ দুৰ্ভাগ্য যে পাটোৱাৰীক আপুনি বিচাৰি নাপায় টেলিফোনতো বিচাৰি নাপায় আপুনি নিজে বিচাৰি গ'লেও বিচাৰি নাপায় গতিকে এই আমাৰ দুৰ্ভাগ্যৰ বিষয়ে আমি নিজে আলোচনা কৰিছোঁ আশা কৰিছোঁ যে এই অংকিতা আৰু ডিম্পীৰ মৃত্যু এই মৃত্যুৱে যেনেকৈ অংকিতাৰ দেউতাকে আমাক ক'লে এই মৃত্যুৱে যাতে ব্ৰহ্মপুত্ৰত উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ যাতায়াতৰ শেষ মৃত্যু হয় এই মৃত্যুৱে যাতে আমাক ভৱিষ্যতৰ কাৰণে কিছু কাম কৰিবলৈ প্ৰেৰণা দিয়ে চৰকাৰখনক যাতে বাধ্য কৰে এই যাতায়াত ব্যৱস্থাটো উন্নতি কৰিবৰ কাৰণে মই সেই আশা কৰিলোঁ আৰু পাটোৱাৰী ডাঙৰীয়াক মই এই কথাটো স্পষ্টকৈ আজি ক'লোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আটাইকে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ আমাৰ এই অনুষ্ঠানত অংশ লোৱাৰ বাবে আচলতে আজিৰ অনুষ্ঠানটোত প্ৰয়োজন আছিলে এটা ন্যায়ৰ বাবে যি ন্যায় ইতিমধ্যে অংকিতাৰ পিতৃয়ে কৈছে যদি সেই অংকিতা আৰু ডিম্পীক যিধৰণে আমি আটাই হেৰুৱাইছোঁ এয়াই যাতে সেই ঘটনা হয় তেতিয়াহ'লে প্ৰকৃততে ন্যায় পাব আজি কটন বিশ্ববিদ্যালয় হওক বা সামগ্ৰিকভাৱে ৰাজ্যবাসীয়ে বিচাৰিছে আচলতে যি ধৰণৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে কৈছে এগৰাকী ব্যক্তিয়ে কৈছিলে এয়া দুৰ্ঘটনা হয় পৰিকল্পিত হত্যাকাণ্ড ঠিক পৰিকল্পিত নহয় কিন্তু হয় এইটো এটা ক্ৰিমিনেল অফেন্স কাৰোবাৰ গাফিলতিৰ কাৰণে কিন্তু অইন কোনোবাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু এতিয়াও দুগৰাকী আৰু অন্য লোকসকলো এতিয়াও নিখোজ হৈ আছে তেওঁলোকক আমি আশা কৰোঁ সুস্থ অৱস্থাত ঘূৰাই পাওঁ কিন্তু কাৰ ভুলৰ বাবে আৰু এইটো ঘটনাই যে তেনেকুৱা নহয় প্ৰতিদিনে ইতিমধ্যে আপোনালোকে কৈছে উল্লেখ কৰিছে যিসকলে অহা যোৱা কৰে ডেইলি গুৱাহাটী উত্তৰ গুৱাহাটী প্ৰতিদিনে এটা ভয় লৈ এটা শংকা লৈ অহা যোৱা কৰিবলগীয়া হৈছে আৰু ইয়াৰ বাবে ৰাইজে মই পূৰ্বতে উল্লেখ কৰিছোঁ সকলোৱে ফোনযোগে ফোন কৰিছিল আৰু কৈছে যে নমামী ব্ৰহ্মপুত্ৰ পাতি যিসকল বৰমূৰীয়া তাত দেখিবলৈ পোৱা গৈছিলে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আশুতোষ অগ্নিহোত্ৰী AP তিৱাৰীৰ দৰে আমোলা তেওঁলোক আজি ক'ত গ'ল এই দুৰ্ঘটনা হোৱাৰ পিছত ঘটনাস্থলীলৈ কিয় নগ'ল গতিকে কেইজনমান তলৰ কৰ্মচাৰীক ছাছপেণ্ড কৰি নিলম্বন কৰিয়ে আপোনালোকে দায়িত্ব সামৰি নেপেলাব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে কিন্তু তদন্তৰ ৰিপৰ্ট কি হয় তদন্তৰ ফলাফল কি হয় সেয়া কিন্তু দীৰ্ঘদিনীয়া ৰাইজে দেখি আহিছে তাৎক্ষণিকভাৱে ব্যৱস্থা কৰক অন্ততঃ এইবাবেই কোৱা হৈছে এইখন চৰকাৰে কিন্তু প্ৰতিশ্ৰুতি দিছিল পৰিৱৰ্তনৰ আৰু সেইবাবে ৰাইজে বিপুল ভোটত জয়লাভ কৰাইছিল চৰকাৰক দিছপুৰত বহাইছিলে গতিকে আপোনালোকৰ পৰা আশা যথেষ্ট আছে লগাতকৈ বেছি আছে জোখতকৈ বেছি আশাখিনি আপোনালোকে পূৰণ কৰিব নোৱাৰিলেও অন্ততঃ যিখিনি বিচাৰে সেইখিনি পালন কৰক আৰু সেয়াই আমি সকলোৱে আশা কৰিছোঁ ইয়াৰ লগে লগে আজি সবিয়াসৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ